তেওঁ এটা ফাউণ্ডেশ্যনৰ ছেক্ৰেটাৰী, মাছৰুম ডেভেলপ ফাউণ্ডেশ্যনৰো এজন মানে ছেক্ৰেটাৰী, গতিকে তেখেতৰ অভিজ্ঞতা যথেষ্ট আছে। মই ভাবোঁ যে মাছৰুমৰ খেতি সম্পৰ্কে আমি তেওঁৰ পৰা বহুতো জানিবলগীয়া কথা জানিম। তাৰোপৰি যুৱ সমাজে তেখেতৰ পৰা ইন'ভেটিভ আইডিয়াছ গ্ৰহণ কৰিব পাৰিব। ইয়াক এইখিনি কথা কৈ মই আজি মোৰ উদ্বোধনী ভাষণ সামৰণি মাৰিছোঁ। এতিয়া ডক্টৰ জয়দীপ বৰুৱাই প্ৰাঞ্জল বৰুৱাৰ সম্পৰ্কে এটি চমু পৰিচয় দাঙি ধৰিব। তাৰ পিছতে আমাৰ বক্তৃতা অনুষ্ঠান আৰম্ভ হ'ব। ধন্যবাদ। ধন্যবাদ বাইদেউ। অসম বিজ্ঞান সমিতিৰ মাননীয় সভাপতি মহোদয়া, কটন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ হৰেশ চন্দ্ৰ গোস্বামী ডাঙৰীয়া, প্ৰফেচাৰ কন্দৰ্প কুমাৰ শৰ্মা, ইয়াত উপস্থিত আমাৰ অসম বিজ্ঞান সমিতিৰ সদস্যসকল আৰু অন্যান্য অংশগ্ৰহণকাৰীসকল, আৰু বিশেষকৈ আজি আমাৰ যিগৰাকী মুখ্য বক্তা শ্ৰী প্ৰাঞ্জল কুমাৰ বৰুৱা, আটাইকে আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ সভাপতি বাইদেৱে প্ৰাঞ্জল বৰুৱাৰ বিষয়ে কিছু কথা কৈছে। ইতিমধ্যে কোৱা হৈছে তেখেত এগৰাকী অশোকা ফেল', এটা অতি সন্মানীয় ফেল'শ্বিপ। সামাজিক আৰু পাৰিপাৰ্শ্বিক শৈক্ষিক দিশত উৎকৃষ্ট কাম কৰাৰ বাবে এই অশোকা ফেল'শ্বিপ আগবঢ়োৱা যায়। গতিকে এগৰাকী ছ'চিয়েল এণ্টাৰপ্ৰেনিয়ৰ হিচাপে প্ৰাঞ্জল বৰুৱাই যোৱা ২৬ বছৰ ধৰি কাঠফুলাৰ খেতিটো জনপ্ৰিয় কৰিবৰ কাৰণে অসমত নহয়, অকল অসমতে নহয়, ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰতো তেখেতে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে। বিশেষকৈ তেখেতে কাঠফুলাক পৰীক্ষাগাৰৰ পৰা খেতিপথাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষকৈ দুখীয়া আৰু উপান্ত যিসকল খেতিয়ক আছে তেখেতসকলৰ এক বহনক্ষম জীৱিকা প্ৰদানৰ বাবে তেখেতে অহৰহ প্ৰচেষ্টা কৰি আহিছে, সফল হৈছে। অসংগঠিত ৰূপত যি আমাৰ মাছৰুমৰ বা কাঠফুলাৰ খেতি অসমৰ বিভিন্ন ঠাইত হৈ আছিলে, সেইটো এক সংগঠিত ৰূপত অনাৰ কাৰণে তেখেতে কাম কৰি আছে। কাঠফুলাৰ খেতিত কি ধৰণে এক বিজ্ঞানসন্মত ৰূপ দিব পৰা যায়, কি ধৰণে স্বাস্থ্যসন্মতভাৱে ইয়াক এটা অৰ্থনৈতিক লাভজনক ব্যৱসায় হিচাপে আগবঢ়াই নিব পৰা যায়, আৰু তাৰ লগতে মানুহৰ যিটো পুষ্টি, সেই পুষ্টিগুণো যিটো মাছৰুমৰ যোগেদি, কাঠফুলাৰ যোগেদি কেনেকৈ প্ৰদান কৰিব পাৰি সেই চেষ্টা কৰি আছে। গতিকে আজি শ্ৰী প্ৰাঞ্জল কুমাৰ বৰুৱাৰ বক্তৃতাৰ পৰা ইয়াত অংশগ্ৰহণকাৰীসকল, লগতে বিশেষকৈ আমাৰ শাখাসমূহৰ যিসকল আমাৰ সদস্য ইয়াত উপস্থিত আছে তেখেতসকল উপকৃত হ'ব। আশা কৰোঁ সেই বাৰ্তা লৈ তেখেতসকলে নিজ নিজ শাখা অঞ্চলতো কাঠফুলাৰ খেতিৰ জনপ্ৰিয়তাৰ কাৰণে কাম কৰিব। এই ক্ষেত্ৰত প্ৰাঞ্জল বৰুৱাৰ দৰে উদ্যমীসকলৰ উৎসাহ সদায় থাকিব। আমি আৰু পলম নকৰি শ্ৰী প্ৰাঞ্জল কুমাৰ বৰুৱাক তেখেতৰ বক্তৃতা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। মই প্ৰথমতে অসম ছায়েন্স ছ'চাইটিক প্ৰাঞ্জল বৰুৱা আৰু মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আজি যে এনেকুৱা এখন মঞ্চত আপোনালোকে এটা সুযোগ দিছে আমাৰ অভিজ্ঞতা আৰু আমাৰ চিন্তা প্ৰকাশ কৰিবলৈ, তাৰ বাবে আমি আপোনালোকৰ ওচৰত সদায় আভাৰী। আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু যেতিয়া যোনদিনাখন মোক ডক্টৰ MC কলিতা ছাৰে ক'লে যে আসাম ছায়েন্স ছ'চাইটিৰ এনেকুৱা এটা হেৰি হয়, তাতে আপুনি এটা টক দিব নেকি কাইণ্ডলি। মই ক'লোঁ যে ছাৰ, এইটো ইয়াতে যদি আমাৰ কৰিব পাৰোঁ এইটো আমাৰ কাৰণে ডাঙৰ সৌভাগ্য হ'ব। আৰু যেতিয়া জয়দীপ বৰুৱা ছাৰে ফোন কৰিলে তেতিয়া আমি আৰু খুব ফূৰ্তি পালোঁ আৰু চিন্তাও হ'ল যে এফালে অসমৰ বিজ্ঞান জগতৰ মেধাৱী ছিনিয়ৰ চাইণ্টিষ্টৰ পৰা ইমান অভিজ্ঞতা থকা আপোনালোক, তাৰপিছত কলিতা ছাৰৰ পৰা গম পালোঁ যে শাখাৰ স্কুলৰ প্ৰফেচাৰ মাষ্টৰৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টৰ পৰা সকলো ধৰণৰ অডিয়েঞ্চ ছায়েন্স ছ'চাইটিৰ লগত এই টকটোত জড়িত হৈ থাকিব। তেতিয়া মোৰ আৰু চেলেঞ্জ হ'ল যে এনেকুৱা এটা ধৰণৰ প্ৰেজেণ্টেশ্যন
প্ৰিপেয়াৰ কৰিব লাগিব যিটো প্ৰেজেন্টেশনত হয়তো সকলোৰে ইন্টাৰেষ্ট বা সকলোৰে ইনফৰমেশন কিবা এটা আমি এই কথাখিনি কৈ পেলাই দিব পাৰো তাৰ বাবে মই দেখা পালো আমি আমাৰ যিটো কি কয় আপোনাৰ প্লিজ দৰজাখন বন্ধ কৰি দিয়া আমাৰ যিটো স্বাস্থ্য লৈ পেলাই আজি যদি আমি আৰম্ভ কৰো আমাৰ সোশ্যাল এন্টাৰপ্ৰাইজৰ জাৰ্নিটো চাকৈ এইটো সবতকৈ গুৰুত্বপূৰ্ণ হ'ব বিশেষকৈ মই কিয় কাঠফুলা আৰম্ভ কৰিলো তাৰ এটা সৰু পইণ্ট লৈ পেলাই মই প্ৰেজেন্টেশনটো আৰম্ভ কৰিম যে যেতিয়া মই 95ত প্ৰগতি ময়দানত ইউৰোপিয়ান কিছুমান ধৰক নিদাৰলেণ্ডছৰ পৰা আহিছিল তেওঁলোকে মাশৰুমৰ টেকনলজি দিব আৰু আমি ইয়াতে মাশৰুম প্ৰডাকশন কৰি তেওঁলোকক বিক্ৰী কৰিম 100% এক্সপোৰ্ট ওৰিয়েন্টেড ইউনিট তেওঁলোকক বিভিন্ন কথা সুধি থাকতে এটা বস্তু দেখা পাইছো যে তেওঁলোকৰ যিবোৰ চেহেৰা আমাৰ চেহেৰাৰ তুলনাত বেছ ডাঙৰ আৰু সেইটো এটা মনত আছিল যে এখেতসকল ইমান ডাঙৰ মানুহ গতিকে তেখেতসকলে গোটেই ইউৰোপে আমেৰিকাই গোটেই পৃথিৱীখনক কন্ট্ৰোল কৰি ৰাখিছে আমাৰ মানুহবোৰ কিয় ইমান মস্ত নহয় তাকৈ তাৰ ভিতৰত এটা বস্তু শিকিব পালো যে আমি যিমান প্ৰটিন খাওঁ তাৰ তুলনাত সেই দেশৰ মানুহবোৰে প্ৰটিন যথেষ্ট পৰিমাণে খায় আৰু কাঠফুলাৰ লগত জড়িত হোৱাৰ পিছত এটা কথা বুজি পালো যে চাইনাই হৈ হিদি নাই 1970sৰ মিড 70sতে চিন্তা কৰিলে যে এখন শক্তিশালী দেশ যদি কৰিব লাগে তেতিয়া হলে এটা শক্তিশালী মানুহ তৈয়াৰ কৰিব লাগিব শক্তিশালী দেশৰ নাগৰিক তৈয়াৰ কৰিব লাগিলে নাগৰিকসকলক ভাল খাদ্য পুষ্টিকৰ খাদ্য খুৱাব লাগিব আৰু এখন দুখীয়া দেশ এখনে গোটেই নাগৰিকখিনিক যিখিনি মিনিমাম 60 গ্ৰাম কৰি এজন পুৰুষক আৰু 50 গ্ৰাম কৰি এগৰাকী নাৰীক প্ৰত্যেক দিনাখন যিটো প্ৰটিনৰ প্ৰয়োজন সেই প্ৰটিনটো দিব পাৰিলেহে এটা শক্তিশালী এজন শক্তিশালী মানুহ হ'ব এনেকে সকলো শক্তিশালী মানুহ লগলাগাই এখন শক্তিশালী দেশ হ'ব তে এই চিন্তাটোৰ পৰা এটা আমি ৰিয়েলাইজ কৰিলো যে সেই আৰ্লি 70sতে চাইনাই দেখিলে যে তেওঁলোকৰ লগত কি এনেকুৱা এটা বস্তু আছে যিটোৰ পৰা তেওঁলোকে প্ৰটিন ভিটামিন মিনাৰেল থকা এটা নিউট্ৰিচিয়াছ ফুড অতি কম খৰচে উৎপাদন কৰিব পাৰে তেওঁলোকে দেখা পালে যে 2012 চনৰ ষ্টেটিষ্টিক্স এটা কৈছো মই চাইনাই 1000 মিলিয়ন মেট্ৰিক টন এগ্ৰিকালচাৰেল ওয়েষ্ট প্ৰডিউস কৰে আৰু আমি ইণ্ডিয়াই 2012 চনত 700 মিলিয়ন মেট্ৰিক টন এগ্ৰিকালচাৰেল ওয়েষ্ট প্ৰডিউস কৰো তে এই ওয়েষ্টৰ পৰা আমি মাশৰুম উৎপাদন কৰিব পাৰো যিটো ফাৰ্স্ট ক্লাস প্ৰটিন মাছ মাংস কণী গাখীৰৰ সমান তাৰ প্ৰটিন কিন্তু তাতে ফেট যিটো চৰ্বি যিটো কোলেষ্ট্ৰল যিটো শৰীৰৰ কাৰণে বৰ ভাল কথা নহয় সেইটো নাই গতিকে তেওঁলোকে দেখা পালে হাৰে কিয় আমি মাশৰুমটো প্ৰমোট নকৰো আমাৰ দেশখনৰ মানুহখিনিক প্ৰটিন খুৱাই মানুহখিনিক শক্তিশালী কৰিলেহে কাম কৰিব পাৰিব তেতিয়া তেওঁলোকে মাশৰুমত মনোনিৱেশ কৰিলে আৰু 2012 চনৰ ভিতৰত চাইনাই 1 মিলিয়ন মেট্ৰিক টন মাশৰুম প্ৰডিউস কৰিছে 1 মিলিয়ন মেট্ৰিক টন এতিয়া 1 মিলিয়ন মেট্ৰিক টন প্ৰডিউস কৰোতে মই জানিব চেষ্টা কৰিলো যে এই 1 মিলিয়ন মেট্ৰিক টন তেখেতসকলে যে কাঠফুলা উৎপাদন কৰিছে তেওঁলোকে কি বিক্ৰী কৰি বহুত টকা আৰ্জিছে নেকি নহয় মই আচৰিত হলো তেওঁলোকে 98% 1 মিলিয়ন মেট্ৰিক টনৰ মাশৰুম নিজৰ দেশৰ মানুহখিনিয়ে খাইছে এইখিনতে এই কথাটো কোৱাৰ লগে লগে আমাৰ মনত এনেকুৱা কথা হে চাইনিজে মাশৰুম খায়ে কিন্তু এনেকুৱা কথা নহয় যে চাইনিজে মাশৰুম খায়ে চাইনিজেও মাশৰুমৰ লগত অন্য বস্তু খাইও ভাল পায় মাছ মাংস খাই বহুত যথেষ্টখিনি ভাল পায় কিন্তু কথাটো হৈছে যে চাইনাই ৰিয়েলাইজ কৰিলে যে আমি যদি মাশৰুমটো প্ৰমোট কৰো তেখেতসকলৰ চৰকাৰে অত্যন্ত ধৰণে প্ৰমোট কৰিলে যে কিবা বেমাৰ এটা হলে সাৰ্ক হল কিবা হল তেওঁলোকৰ প্ৰপগাণ্ডা মেচিনাৰীয়ে মাশৰুম খোৱাটো
অত্যন্ত জোৰ দিয়ে তেতিয়া ইমিউনিটি শব্দটো আমি সকলোৱে পাই আছো এতিয়া বিশেষকৈ করোনা হোৱাৰ পিছত আমাক সকলোৱে কৈ আছে যে ইমিউনিটি বঢ়াব লাগে এইটো খালে ইমিউনিটি হয় সেইটো খালে ইমিউনিটি হয় এতিয়া ডেফিনেটলি নিউট্ৰিচিয়াছ ফুড পুষ্টিকৰ আহাৰ খালে নিউট্ৰিচিয়াছ খাদ্য খালে আমাৰ ইমিউনিটি বাঢ়িব শৰীৰত শক্তি বাঢ়িব আমাৰ কাম কৰিব পৰা ক্ষমতা হ'ব চিন্তা কৰিব পৰা ক্ষমতা বাঢ়িব এটা যদি এই নিউট্ৰিশন পয়েন্ট অফ ভিউ বলে মাহটোত আমি এদিনেই বস্তুটো খাওঁ তেতিয়াহলে আমাৰ নিউট্ৰিশন নট এফেক্ট নহয় সেইটো আয়ুৰ্বেদাই কৈছে গতিকে ধৰক আমাক আয়ুৰ্বেদাই আদা সাদা এনেকুৱা ধৰণৰ বস্তু ডেইলি খোৱাৰ কথা কয় যেটো আমাক ইমিউনিটি বুষ্ট কৰে ঠিক হেনেকে মাশৰুমো যদি আমি খাওঁ বা কিবা খাওঁ যেটো বস্তু আমাক ইমিউনিটি বুষ্ট কৰিব লাগে তেতিয়া আমি ৰেগুলাৰ খাব লাগিব সেইটো আমি বুজি পাইছো ৰেগুলাৰ খাব লাগিলে কম খৰচত পাব লাগিব নিউট্ৰিশনটো আৰু সহজে পাব লাগিব তে সহজে কম খৰচত পাব পৰাকৈ আমাৰ হাতত প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেক ঘৰ মানুহৰ তাতে সদায় কাঠফুলা উৎপাদনই কৰিব পাৰিব এটো ইমান সহজ বস্তু গাঁৱতটো কোনো কথাই নাই অকল ধান খেৰ কেডালমান লাগে বা ধান খেৰ নহলেও ঘাঁহ অলপ হলেও হ'ব পাত হলেও হ'ব কলৰ গছডাল কাটি কাটি শুকাই তাৰ ওপৰতো কৰিব পাৰিব তামুলৰ বাকলিত কৰিব পাৰিব যি কোনো এগ্ৰিকালচাৰেল ওয়েষ্টত আমি কাঠফুলা খেতি কৰিব পাৰো তেতিয়াহলে মই এতিয়া প্ৰেজেন্টেশনটো আৰম্ভ কৰো যে আমি স্বাস্থ্যৰ কাৰণে প্ৰধানভাৱে কাঠফুলা আৰম্ভ কৰিলো 2 নম্বৰ কথা যে কৃষকৰ যেটো সমস্যা যে কৃষকৰ বজাৰলৈ যেটো সমস্যা কৃষকৰ জীৱিকালৈ যেটো সমস্যা এই সমস্যাবোৰক আমি কাঠফুলা দি পেলাই যেটো এটা নতুন শস্য নতুন ক্ৰপ এটা নতুন ইকোনমিক চিন্তা কৰিব পাৰো নেকি এই চিন্তাবোৰ লৈ পেলাই আমি মাশৰুম ডেভেলপমেন্ট ফাউন্ডেশনৰ কাম আৰম্ভ কৰিলো 1994 আৰু আজি মই আপোনাক এখন আপোনালোকৰ বাবে এখন সৰু প্ৰেজেন্টেশন এখন ৰেডি কৰিছো the presentation খন এটো এইখন মই শেয়াৰ কৰিছো আচ্ছা দেখা পাইছে আপোনালোকে হয় পাইছো হয় তেতিয়াহলে কাঠফুলা খেতিৰে সমৃদ্ধশালী চিন্তামুক্ত জীৱনশৈলী আৰু এইটো পাবৰ কাৰণে ধৰক আমি হে কাঠফুলা সজাগতা আপোনালোকে যেটো আমাক সহায় কৰিছে আৰু আমি কোনটো জায়গাত কিমান মানুহে কৰিব বিচাৰিছে তাতে সমীক্ষাখিনি তাৰছত প্ৰশিক্ষণ ব্যৱস্থা আন্তৰ্গাঁথনি ভ্যালু চেইন যেটো কয় আৰু বিভিন্ন ধৰণৰ বজাৰ আৰু অৰ্থনীতিৰ লগত কেনেকৈ যোগদান দি আমি গোটেই সমস্যাখিনি 1 পইণ্ট সলিউশন দিবলে মাশৰুম ডেভেলপমেন্ট ফাউন্ডেশনে কাম কৰি আহিছো বিগত 26 বছৰত এতিয়া নেক্সট স্লাইডখন কিয় মই এইখন ফটো দিছো যে আমি যেতিয়া বজাৰ বুলি কওঁ মানে কাঠফুলা বুলি কৈ দিয়াৰ লগে লগে আমাৰ বহুতৰ মনত আহে যে এটো আমি বিশাক্ত নে এটো বজাৰ বিক্ৰী হয় নে ইয়াৰ ডিমান্ড আছে নে কিবা কিবি বহুত ধৰণৰ প্ৰশ্ন হয় তেতিয়া আমি আজিকালি যিমানে বজাৰত যাওঁ প্ৰায় নতুন বস্তু এটা দুটা দেখা পাওঁ আৰু যিবোৰ বস্তু দেখা পাওঁ সেই বস্তুবোৰ আমি কিনো তাৰমানে সেইটো এটা ইম্পালস বাইং টাইপ কথা হয় যে আমি কম্পেয়াৰ কৰো আৰু কিনি চাওঁ খাই চাওঁ খোৱা বস্তু আমাৰ বিৰাট উইকনেস গতিকে সেইটো এটা পইণ্ট 2 নম্বৰ কথা আমি যেতিয়া এখন ৰেষ্টুৰেণ্টত যাওঁ কিবা এটা খাবৰ কাৰণে হয়তো আমি ৰেষ্টুৰেণ্টখনত সোমাওতে আমি চিন্তা নকৰো যে কি খাম আমি এনেকুৱা এখন মেনু দেখা পাওঁ আৰু মেনুখন দেখা পোৱাৰ পিছত আমি চিন্তা কৰো আৰু তাতে যদি আমি মাশৰুম দেখা পাওঁ ডেফিনেটলি আমি মাশৰুম হক ক্ৰিপস কিবা বেবি কৰ্ন হক কিবা কিবি খাওঁ আন এটা কথা দেখাব খুজিছো যে আমি যেতিয়া চাওঁ আমি কি খাওঁ আমি দেখা পাওঁ অসমৰ এই সময়ত বিশেষকৈ যিকোনো এখন গাঁৱৰ মাজেদি গলে আমি দেখা পাম এনেকুৱা ধৰণৰ সেউজীয়া পথাৰ আমি সবেই জানো যে এই পথাৰখনত বহুত ধান ওলাব আৰু কেতিয়াবা কোনোবাই বীজটো বেয়া দিলে ধানৰ জায়গাত পতান ওলাল কিন্তু খেৰখিনি কি হল
খেৰখিনি হয়তো গৰুৱে খালে বা আধা আধি খেৰ জ্বলাই দিলে নষ্ট হৈ গ'ল গতিকে এই খেৰখিনিৰ পৰা আমি মাছৰুম উৎপাদন কৰিব পাৰোঁ গতিকে আমাৰ হাতত এটা ইমান ডাঙৰ ৰিসোৰ্স এটা আছে এটা সম্পদ এটা আছে যিটোক আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ বৈজ্ঞানিকভাৱে সাইন্টিফিক্যালি আমি এইটোক we can use this as an resource গতিকে এইটো হৈছে আমাৰ লক্ষ্য আৰু আমি এইটোৰ কাৰণে 1994 ৰ পৰা আৰু যেহেতু আমাৰ আপুনি এই মাইকী মানুহৰ ছোৱালীজনী দেখিছে যে মাশৰুম যেটো হাতত আছে এটো কি ধৰণৰ ডাঙৰ মাশৰুম হৈছে গতিকে আমাৰ ইয়াতে খুব ভাল কোৱালিটিৰ মাশৰুম হয় আমাৰ বতৰৰ কাৰণে আমি বিভিন্ন ধৰণৰ মাশৰুমৰ পৰা ব্যঞ্জন বনাইছো আৰু আমি ট্ৰেইনিং দিও আৰু সজাগতা কৰো আৰু মাশৰুমৰ খেতি কৰিবলৈ খেৰ লাগে ভাল শুকান শালি ধানৰ খেৰ মেইনলি এটো 24 ঘণ্টা পানীত ভিজাই ৰাখিব লাগে হে লৰতে যে জপিয়াই আছে বস্তাখনত হেনেকে তাক ভালদৰে জপিয়াই ধুই দি 24 ঘণ্টা ৰাখি দি এইকেটা আপোনাৰ গুটিৰ পেকেট এইকেটা স্পন বুলি কয় এইটো আমি 20 টকা পেকেটত বিক্ৰী কৰো 20-22 টকা আৰু এক পেকেট গুটি দি এনেকুৱা দুটা বেগ বনাব পৰা যায় 200 গ্ৰামৰ গুটি এটো খেৰ আৰু স্পন দি এনেকে খুমাই দি এটা বেগত প্ৰায় 1.5 কেজি মান শুকান খেৰ খুমাই ভিজাই দিলে প্ৰায় 5-6 কেজি হয় ইয়াৰ লগত 100 গ্ৰাম মান গুটি যায় গটিকে এই দুটা বস্তুৱে মিক্স কৰি থৈ দিলে 15 দিন মানৰ পিছত এনেকে কাঠফুলাবোৰ ওলাই আৰু আপোনালোকে যে দেখিছে এই মহিলাকে এগৰাকীয়ে তেখেতসকলে কেনেকে থৈছে দেখিছে কোনবাখন বেৰা কাষত এখন ত্ৰিপাল দি ঢাকি থৈছে গতিকে যিকোনো জায়গাত আৰু এটা ঘৰ এটা এটো ফলে দেখিছে ঘৰৰ কেনেকে ফ্ৰেমটো বনাইছে বাহৰ বেৰাখন দি তাৰ ওপৰত প্লাষ্টিকেদি ঢাকি দি হেনুকা কাঠফুলা ঘৰটো অতি সহজে বনাব পাৰি অতি কম খৰচত এটা ঘৰ বনাব পৰা যায় আৰু ঘৰ নবনোৱাকৈ হে কোবাত এনেকে এইখন যেনেকে আপুনি দেখিছে এখন প্লাষ্টিক দি দুডাল বাহ দি প্লাই কেটামান বেগ 20-30 টা বেগ ওলমাই থৈছে তাৰপা মাশৰুম ওলাই আছে গতিকে এই খেতিটো ইমান সহজ মাইকী মানুহ গৰাকীয়ে ঘৰতে এই খেতিটো কৰিব পাৰে আৰু কৰি প্লাই এটা পুষ্টিকৰ আহাৰ যিকোনো মানুহৰ ঘৰত তেখেতসকলে খাবৰ কাৰণে আৰম্ভ কৰিব পাৰে আৰু যিখিনি বেছি হৈ যায় সেইখিনি যদি আমি এটা সংগ্ৰহ আৰু বিতৰণ ব্যৱস্থা কৰো তেতিয়া হলে বজাৰলে অতি সহজে ওলাই আহে গতিকে মই ভ্যালু চেইন ডেভেলপমেন্টৰ ওপৰতো কম এতিয়া তাৰ পিছত হৈছে যদি আমি কাঠফুলাটোক যদি অন্য শাক-পাচলিৰ লগত কম্পেয়াৰ কৰো ধৰক মাশৰুমৰ লগত মই ইয়াতে বিট বেঙেনা ফুলকবি বান্ধাকবি লেছেৰা বিন মটৰ ৰাজমা আৰু আলু এইকেটাৰ লগত কম্পেয়াৰ কৰিছো আপুনি যদি চাই মাশৰুমত ক্যালোৰি সবতকৈ কম আৰু কাৰ্বোহাইড্ৰেটস সবতকৈ কম আৰু ফেট যেটো 0.3% আছে এই ফেটটো কোলেস্টেৰল নহয় এগস্ট্ৰেল তাৰ মানে সাধাৰণতে আমি মাছ মাংস কণী গাখীৰত যেটো ফেট পাওঁ সেই ফেটটোত কোলেস্টেৰল থাকে আৰু মাশৰুমৰ যেটো ফেট থাকে হেতুত এগস্ট্ৰেল থাকে গতিকে এগস্ট্ৰেল এনেকুৱা এটা ফেট যেটো আমাৰ ছালৰ ওপৰত তেলটো যেটো ছালৰ ওপৰত তেল যেটো থাকে সেই তেলটো ই প্ৰডিউস কৰিবলৈ সহায় কৰে গতিকে good cholesterol বা good egostrel is good for our health it transforms into vitamin D গতিকে মাশৰুম এটা এনেকুৱা খাদ্য য'ৰ আমি ভিটামিন ডি পাওঁ আৰু যদি আপুনি অন্য শাক-পাচলিৰ লগত কম্পেয়াৰ কৰে মাশৰুমৰ প্ৰটিন সবতকৈ বেছি আৰু এই প্ৰটিনটো এনজাইম হিচাপে থাকাৰ কাৰণে আমি সহজে ইয়াক হজম কৰিব পাৰো গতিকে এইখন মই প্ৰটিন এটা তালিকা এটা অন্য শাক-পাচলিৰ লগত তুলি ধৰিছো আপোনালোকৰ যে আমি সকলোৱে কওঁ যে কি কয় সয়াবিনত বহুত প্ৰটিন থাকে বা কিবা কিবি কিন্তু এটো দেখোন মই সয়াবিনৰ হেৰিয়ে দেখা নাই এইখনত ইয়াৰ পিছৰখনত আছে সয়াবিন গতিকে নেক্সট হৈছে এসেনশিয়াল এমিনো এসিড বুলি কৈ দিয়াৰ লগে লগে যে প্ৰটিনৰ ভিতৰত থাকা কিমানখিনি এসেনশিয়াল এমিনো এসিড আমাৰ কোনটো খাদ্যৰ পৰা পাওঁ আমি প্ৰায় 100% গাহৰি মুৰ্গী আৰু গৰুৰ পৰা পাওঁ 99% আমি মিল্কৰ পৰা গাখীৰৰ পৰা পাওঁ 98% আমি মাশৰুমৰ পৰা পাওঁ বাকি তাৰ পিছতহে কিডনি বিনছ কৰ্ন তিয়হ বাদাম পালেং শাক সয়াবিন সাকচুন শাক সয়াবিন 76% 98% মাশৰুমৰ এসেনশিয়াল এমিনো এসিড তাৰ পিছত এমিনো এসিড স্কোৰ যদি চাও হে স্কোৰটো 100% কৰ্কট আছে
98% চিকেন আৰু বিফত, 91% মিল্ক আৰু 89% মাছৰুমত আছে। আৰু যদি আমি নিউট্ৰিশনাল ইন্ডিসিস বুলি কওঁ যে প্ৰটিন, ভিটামিন, মিনাৰেলছ, কাৰ্বোহাইড্ৰেট, ফেট যিমান যি আছে সব যদি মিলাই চিকেনত 59% সব বস্তু মিলাই পেলাই পোৱা যায়, আৰু বিফত 43% পোৱা যায়, পৰ্কত 35 আৰু মাছৰুমত 28%। সো মাছৰুমটো চাব গলে মানে সকলো ক্ষেত্ৰতে মাছ মাংস কণীৰ সমতুল্য, কণী গাখীৰৰ সমতুল্য, আৰু বহুতখিনি ক্ষেত্ৰত মাছৰুমটো সহজে হজম হয়, এনজাইম হিচাপে থাকে, আৰু ইয়াতে ফেট নাথাকে। গতিকে আমাৰ ভাৰতবৰ্ষৰ যিটো সবতকৈ ডাঙৰ, ভাৰতবৰ্ষ হওক, অসম হওক, উত্তৰ পূৰ্বাঞ্চল হওক, আমাৰ সবতকৈ ডাঙৰ সমস্যাটো হৈছে যে আমি প্ৰটিন ডেফিচিয়েন্ট। আমি প্ৰটিন ইম্পোর্ট কৰি আমাৰ বহুত পইচা মাহে ওলাই যায়। আমাৰ মাহত অকল আমুলৰ গাখীৰে আমি বোলে কিনো, সেইদিনাখন সমীক্ষা এটা দেখা পাইছো যে 100 কোটি টকাৰ আমুলৰ গাখীৰ আমি কিনো মাহে। 1200 কোটি টকাৰ আমুলৰ গাখীৰ কিনো আমি উত্তৰ পূৰ্বাঞ্চলে। গতিকে মানে আমি চিন্তা কৰি চাওঁ যে আমি যদি ক'ৰবাত 5 কোটি টকাও মাহৰ মাছৰুম কৰিব পাৰো, কিমানখিনি আমাৰ বেনিফিট হ'ব পাৰে। এতিয়া আমাৰ টপিকটো আজি আছিল যে মাছৰুমৰ খেতিৰ লগত সোশিয়াল এন্টাৰপ্ৰাইজ, উদ্যোগটো কি সামাজিক উদ্যোগ হ'ব পাৰে নেকি, আৰু সমাজবাদ আৰু উদ্যোগ এই দুটা বস্তু লগাব পাৰি নেকি? সাধাৰণতে আমি এনেকুৱা ধৰণৰ কথা আমাক চিন্তা নকৰাই, যিটো আমাৰ যি ধৰণে মই পঢ়া শুনা কৰি আহিলো, এই কথাটো আমি চিন্তা কৰা নাছিলো। কিন্তু যেতিয়া মই অশোকা ফেলোশ্বিপটো পালো, তেতিয়াহে মই প্ৰথমবাৰৰ বাবে এই শব্দটো পৰিচিত হ'ল যে সোশিয়াল এন্টাৰপ্ৰাইজ, সোশিয়াল এন্টাৰপ্ৰেনাৰ, সামাজিক উদ্যোগী, সামাজিক উদ্যোগ। তেতিয়া মই যেতিয়া এই কথাটো ভালদৰে চালো যে এইটো আমাৰ কাৰণে নতুন বস্তু নহয়। আমি যদি যিকোনো এখন সত্ৰৰ, গুৰুজনাৰ সত্ৰত যাওঁ, গুৰুজনাই আজিৰ পৰা 600 বছৰ আগতে সামাজিক উদ্যোগ স্থাপন কৰি থৈ গৈছে। আমাৰ প্ৰত্যেকটা মন্দিৰ এনেকুৱা ধৰণৰ এটা সামাজিক উদ্যোগ যিটো অট'মেটিক চলি থাকে। গতিকে আমি আজি নতুনকৈ সামাজিক উদ্যোগৰ বিষয়ে আচলতে চিন্তা কৰিব বা জানিব নালাগে যদি আমি আমাৰ গুৰুজনাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰোঁ আৰু সেই দিশটোৰ ফালে অধ্যয়ন কৰোঁ। কিন্তু বিল ৰাইটনে এটা সাইন্টিফিক মেথড এটা দেখাইছে, যিটো সাইন্টিফিক মেথডত আমি আপোনালোকক সেই মেথডটোত 4ডাল পিলাৰ। প্ৰথম পিলাৰটো তেখেতে কৈছে যে ইনোভেশন। ইনোভেশন তাৰ মানে নতুনত্ব। সবেইটো বিজনেস কৰি আছে, কিন্তু এই বা সবে এটা সমস্যা লৈ সমাধান কৰিবলৈ চেষ্টা কৰি আছে যে এই সমস্যাটোৰ সমাধান কৰা নতুনত্বটো কি। এজন সোশিয়াল এন্টাৰপ্ৰেনাৰৰ ইনোভেশনটো হৈছে সবতকৈ ডাঙৰ বস্তু এটা। সবতকৈ ডাঙৰ নহয়, 4টা পিলাৰৰ পৰা এটা পিলাৰ। গতিকে এই ফটোখন কিয় দিছো মই, এইটো সাধাৰণ নাৰিকলৰ লাৰু। এটা সাধাৰণ নাৰিকলৰ লাৰু, কিন্তু ৰং বিৰঙৰ নাৰিকলৰ লাৰু। এইখন প্লেটাৰ আমি দিল্লীত বিক্ৰী কৰিছিলো 200 টকা এখন প্লেটত। এই প্লেটখনত এই যিকেইটা লাৰু আছে, এই লাৰুকেইটা পালেং শাকৰ ৰস, বিটৰ ৰস আৰু গাজৰৰ ৰসেদি আমি কালাৰ কৰিছো। লগতে অন্য নাৰিকলৰ লাৰুতকৈ এই লাৰুকেইটাৰ ডিফাৰেন্সটো হৈছে যে আমি কাঠফুলা মাছৰুমটোক মুৰাব্বা বনাইছো, আৰু কাঠফুলাৰ মুৰাব্বাটো এই লাৰুটোৰ ভিতৰত আছে। গতিকে অন্য নাৰিকলৰ লাৰু এটাত যিমানখিনি প্ৰটিন থাকিব, তাতকৈ আমাৰ নাৰিকলৰ লাৰুটো নিউট্ৰিচিয়াছ ভাৱে সম্পূৰ্ণ হ'ব, বহুত বেছি ভাল হ'ব। 2 নম্বৰ কথা, আমি যেতিয়া এটা পায়স বনাইছিলো, পায়সতো সেই মাছৰুমৰ মুৰাব্বা দিছো। আৰু 2 নম্বৰ পায়সত কি দিছো, আমি কেঁচা মাছৰুমো দিছো কাটি পেলাই, যাতে খাওঁতে আমি গম পাওঁ মাছৰুম বহুত খাইছো। আৰু গাখীৰটো বহুত পগাই পেলাই ডাঠ কৰাৰ জায়গাত আমি কেইটামান তাতে বৰা চাউল দি দিছো, যিটো বস্তুৱে তাক আঠা আঠা আৰু ডাঠ কৰি দিছে। আৰু আমাৰ খেজুৰি গুড় দি দিয়াৰ কাৰণে অত্যন্ত সোৱাদ এই পায়সটোৰ সোৱাদ হৈছে। আৰু কাষত থকা সেইকেইটা যিকেইটা পিঠা ফুটা ফুটা থকা দেখিছে, সেইকেইটা হ'ল টেকেলি মুখত দিয়া পিঠা। খালি সেই পিঠাকেইটা প্ৰেছাৰ কুকাৰত এটা গিলাচত, কাগজৰ গিলাচ এটাত ফুটা কৰি সেনেকৈ বনোৱা হৈছে। আৰু এই সবতে মাছৰুমৰ মুৰাব্বাটো আমি সোমাই দিছো, চেপেটা পিঠাকেইটাৰ পৰা আৰম্ভ কৰি গোটেইকেইটা বস্তুত। গতিকে যিটো আমাৰ অসমীয়া পিঠা, সেই পিঠাটোক আমি প্ৰটিনিয়াছ কৰি দিলো, নিউট্ৰিটিভ ভাৱে
অত্যন্ত গুণদায়ক কৰি দিলো এইটো আমাৰ ইনোভেশন আৰু এইটো দেখাৰ লগে লগে আপুনি দেখিছে টাইমছ অফ ইণ্ডিয়াত আমাৰ নিউজটো ছপালে ছপোৱাৰ লগে লগে আমি ৮,০০০ লাৰু ৫ দিনত বিক্ৰী কৰিছো ৩০ টকাকৈ এটা লাৰু বিক্ৰী কৰিছো সো এইটো ইনোভেশন যিকোনো কামত ইনোভেশন এন্টাৰপ্ৰাইজ সোশ্যাল এন্টাৰপ্ৰেনাৰ জনৰ থাকিবই লাগিব নেক্সট হৈছে যে সোশ্যাল ইম্প্যাক্ট যে এই পার্টিকুলার কামটোৰ পৰা ইম্প্যাক্টটো কি হ'ব তাৰ মানে ধৰক আমি কিবা এটা সমস্যা লৈ কাম কৰি আছো আৰু এই সমস্যাটো উজান বজাৰ থাকো উজান বজাৰতে শেষ আৰু উজান বজাৰ পিছত এই সমস্যাটো নাই তেতিয়া হলে হেতু সোশ্যাল এন্টাৰপ্ৰেনাৰ বৰ বিশেষ সোশ্যাল এন্টাৰপ্ৰেনাৰ বুলি বিল ৰাইটনে নকয় আমাৰ অশোকাৰ ফাউণ্ডাৰে কয় যে যদি উজান বজাৰৰ পৰা গুৱাহাটীৰ সমস্যা সমাধান কৰিব পৰা হে আইডিয়াটোত ক্ষমতা আছে আৰু গুৱাহাটীৰ পৰা ভাৰতবৰ্ষৰ পৰা গোটেই পৃথিৱীৰ যদি হে সমস্যাটো সমাধান কৰিব পৰা এই নতুন চিন্তাটোৰ যদি ক্ষমতা আছে তেতিয়াহে হেতু সামাজিক উদ্যোগ বুলি কোৱা যায় তাৰ পিছত তেখেতে কৈছে যে এন্টাৰপ্ৰেনাৰশিপ গতিকে এন্টাৰপ্ৰেনাৰশিপ বুলি কৈ দিয়াৰ লগে লগে উদ্যোগী মই বহুত শব্দ বিচাৰি মই এই পাৰ্টিকুলাৰ শব্দকেটা সংগঠিত কৰিছো পাৰস্যুট অফ অপৰচুনিটি বিয়ন্ড ৰিসোৰ্সেস কন্ট্ৰোলড তাৰ মানে এজন এন্টাৰপ্ৰেনাৰ এনেকুৱা এজন মানুহ যিজনে পাৰস্যুট মানে একদম যেনেকৈ যুদ্ধত এটা ঘোঁৰা লৈ দৌৰি আছে এনেকুৱা ধৰণৰ স্পিডত যাব লাগিব ব্যক্তিজনে আৰু সেই স্পিডতে তেখেতে অপৰচুনিটি বিচাৰি ওলাব লাগিব যে কোনো ধৰণৰ ৰিসোৰ্সে তেওঁ কন্ট্ৰোল কৰিব নোৱাৰে মূলত পইচা নাই কি হল কি আছে ঘাঁ আছে ঠিক আছে ঘাঁ হেদি কি কৰিব পাৰো গতিকে এন্টাৰপ্ৰেনাৰ এজন এনেকুৱা মানুহ হ'ব লাগিব তেখেতে ৰিস্ক ল'ব পাৰিব লাগিব আৰু মই এটা কোৱাৰ লেকচাৰত শুনিছিলো যে এন্টাৰপ্ৰেনাৰ এজন এনেকুৱা মানুহ যিজন মানুহে কাপোৰ আৰু সূতা লৈ পেলাই পাইজামাও বনাব জানে আৰু কাপোৰ আৰু সূতা থাকিলে এৰোপ্লেনৰ পৰা জাপ মাৰি দিবলৈ ভয় নকৰে কাৰণ তেখেতৰ ইমান সাহস আছে যে তেখেতে নামি আহি থকা অৱস্থাত পেৰাচুটটো বনাই পিন্ধি ল'ব পাৰিব গতিকে এজন উদ্যোগী হ'ব লাগিলে অত্যন্ত সাহসী হ'ব লাগিব গতিকে আমি লাচিতৰ দেশৰ মানুহ আমাৰ সাহসৰ কি অভাৱ আছে গতিকে আমি সেই এনেকুৱা সাহসী হ'ব লাগিব আৰু entrepreneurship is about courage and patience বিল ৰাইটনে এই তিনটা যেটো ক'লে নহয় ইনোভেশন সোশ্যাল ইম্প্যাক্ট আৰু এন্টাৰপ্ৰেনাৰশিপ এই তিনডাল খুঁটা হল কিন্তু 4 নম্বৰ চতুৰ্থ যেটো খুঁটা এই চতুৰ্থ খুঁটাটোৰ ওপৰত কৈছে এথিক্যাল ফাইবাৰ অসমীয়াত যদি ইয়াক ভাঙনি কৰিব খোজো তেতিয়া হৈছে নৈতিকতাৰ এনাজৰি তাৰ মানে অকল নৈতিক চৰিত্ৰ ঠিক হলে নহব নৈতিক চৰিত্ৰৰ এনাজৰিডাল ঠিক হ'ব লাগিব মানে কটো সিঙিব নোৱাৰে অকমান সিঙি গলে এতিয়া আৰু সোশ্যাল এন্টাৰপ্ৰাইজ নহল আৰু যেটো আমি সাধাৰণতে দেখা পাওঁ বহুতত কিন্তু কথাটো এনেকুৱা যে মই কাঠফুলাৰ বিষয়ে কৈ আছো কোনোবা আহি পেলাই মোক ক'লে যে $2 মিলিয়ন দিম যে তই আজি হেৰিপট ক বায়োডিজেলৰ ওপৰত ফাৰ্মাৰক মোটিভেট কৰ এনেকুৱা মোক মেকেনজিয়ে লৈ গৈছিল 2008 চনত গতিকে এথিক্যাল ফাইবাৰ এটা যদি ষ্ট্ৰং হয় পইচাৰ কাৰণে কিবা কাৰণে নহয় আপুনি যেটো চিন্তা কৰিছে যেটো চিন্তা এজন এন্টাৰপ্ৰেনাৰে কৰিছে হেইটোৰ পুৰা তেখেত লৰছৰ নহয় সেই এথিক্যাল ফাইবাৰডাল বিৰাট ষ্ট্ৰং হোৱাটো দৰকাৰ আৰু এই গোটেইখিনি কোৱাৰ পিছত আমি এটা সোশ্যাল এন্টাৰপ্ৰাইজ গঢ় লবলৈ আপোনালোকৰ মাজত মই এই নিউজটো দিব পাই খুব ভাল পাইছো যে জাস্ট আজি কেইদিনমান আগত তাৰিখটো মই অকমান পাহৰিছো 11 তাৰিখ আমি গুৱাহাটী বায়োটেকনলজি ডিপাৰ্টমেন্ট গুৱাহাটী ইউনিভাৰ্চিটি বায়োটেকনলজি ডিপাৰ্টমেন্টৰ লগত এই চিন্তাখিনি সোশ্যাল এন্টাৰপ্ৰাইজ এটা অসমত পুনৰ বৈজ্ঞানিকভাৱে মাছৰুমেদি যদি আমি গঠিব পাৰো তাৰ কাৰণে এটা চিন্তা আৰম্ভ কৰিছো লেবৰেটৰী কৰি কিবা কৰি এইটো বিষয়ে আপোনালোকক এটা থুল আবাস এটা দিলো আৰু মাছৰুমেদি এখন স্লাইডখনত যদি কোনোবাই ৰেকৰ্ড কৰিছে ইয়াতে যথেষ্টখিনি ইনফৰমেশন পাই যাব এটা ফটো মই অন ৰেকৰ্ড আপোনালোকক সকলোকে দিবলৈ পাই বৰ খুশি পাইছো যে এই বিশেষকৈ বৈজ্ঞানিক অনুষ্ঠানটোত যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এইটো এটা বিশাল সমস্যা কাঠফুলা খাই মানুহ মৰে এই ফটো দুখন ভালদৰে চাকচোন
এই ফটো দুখনত বৈশিষ্ট্যতা এটা আছে এই দুটা মাশৰুমে এই দুখন ফটোৰ দুটা মাশৰুমে সাধাৰণতে বছৰি 200 মানুহ মাৰে এই দুটা মাশৰুমে মেইনলি আৰু এই দুটা মাশৰুম চিনাক্ত কৰিবলৈ এইটো একদম ঢলঢলীয়া গাখীৰৰ নিচিনা বগা ডাঙৰ ডাঙৰ ব্ৰড ট্ৰী লিভছৰ তলত হয় ই কেতিয়াবা এপ্ৰিলতো ওলাই জুন জুলাইতো ওলাই সেপ্টেম্বৰ মাহৰলৈকে মোটামুটি ওলাই জংঘলবোৰত এটো এটা আনামিকা স্পিচিছৰ মাশৰুম আৰু এইটো হৈছে ডেভেল জাই এইটো ডেথ কেপ এঞ্জেল বুলি কয় আৰু এইটো হল ডেভেল জাই হালধীয়া এটা চক্ৰ থাকে ইয়াত এটা ৰিং থাকে এটো এটা আঙুঠি থাকে আৰু এইখিনিত এটা ভলভা থাকে দেখিছে এইটো এটা ভলভা এনেকুৱা কাপ এটা নিচিনা এনেকুৱা ছাল এখন থাকে আৰু গোল হয় গোল কৈ ডাঙৰ কৈ এটা বাটি নিচিনা হয় গতিকে এই দুটা যদি থাকে এই ৰিংটো আৰু এই ভলভাটো তেতিয়া হলে হে কাঠফুলাটো নাখাব এইটো জুন আপোনালোকৰ কাষত জানা মানুহ জনে জংঘলৰ পাতুলি কাঠফুলা খায় এই দুখন ফটো তেওঁলোকক এবাৰ মোবাইলটো থলেও দিব আমি 25 বছৰ এটা 26 বছৰ হল ধৰি পেলাই আমি মানুহৰ মাজত সজাগতা কৰিছো ট্ৰেইনিং দিছো বিভিন্ন ঠাইত নাগালেণ্ডৰ পৰা অৰুণাচলৰ পৰা প্ৰায় 9খন ষ্টেটত আমি ভাৰতবৰ্ষত কাম কৰিছো এই কাম কৰি থাকতে আমি বিৰাট গৌৰৱভাৱে কাম কৰি আছিলো আৰু বিৰাট উৎসাহেদি যে আমিও আমূল কৰিম কিন্তু 2012 চনত মই এখন কিতাপ পঢ়িলো আই টু হেভ এ ড্ৰিম বুলি এই কিতাপখনত আমাৰ ডক্টৰ কোৰিয়ানৰ কথা শুনা পায় যে আৰু আমূল কিয় নহল এটাই আমূল হল আৰু ভাৰতবৰ্ষত যদি গৌৰৱ কৰিবলগীয়া বহুত কথাৰ ভিতৰত এটা বিশেষ কথা আছে যে আমি পৃথিৱীত গাখীৰ উৎপাদন 1 নম্বৰ আৰু এই উৎপাদন 1 নম্বৰ কৰাৰ কাৰণে 100% ক্ৰেডিট গোজ টু স্মল ফাৰ্মাৰ্স সৰু সৰু কৃষকে লগ লাগি ইমান ডাঙৰ এটা সোশ্যাল এন্টাৰপ্ৰাইজ কৰিলে আৰু আমি নিজকে এজন সোশ্যাল এন্টাৰপ্ৰেনাৰ হিচাপে আমি আমূল মডেলটো কাঠফুলাত কৰিম বুলি ভাবিয়ে কাম কৰি আছিল আজি ইমান বছৰে কিন্তু এই কিতাপখন পঢ়াৰ পিছতে ৰিয়েলাইজ কৰিলো যে আমূল আৰু কিয় নহল আৰু কিয় সহজে নহয় ভাৰতবৰ্ষ তেতিয়া কত এনেকুৱা এটা জ্ঞান আছে কত এনেকুৱা এটা মডেল আছে যিটো মডেলেদি আমি আকৌ এই মানে ৰিয়েলিটি কৰিবৰ কাৰণে বিচাৰি পাম গতিকে এনেকে ঘূৰি থাকতে আলিমেণ্টেৰিয়া বুলি এই বাৰ্চিলোনাত স্পেইনত আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেইবাবিধো প্ৰডাক্ট লৈ পেলাই বাৰ্চিলোনাত গৈছিলো আৰু এই বাৰ্চিলোনাতে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বৰা চাউলৰ পৰা আৰম্ভ কৰি এই বস্তুবোৰৰ কিমান সম্ভাৱনা আছে আৰু কিমান বজাৰৰ ডিমান্ড আছে এই কথাটো গম পালো মই 7 কন্টেইনাৰ বৰা চাউলৰ অৰ্ডাৰ লৈ ঘূৰি আহিছিলো আহি আমাৰ ইয়াতে কিছুমান বিভাগত আৰু ইউনিভাৰ্সিটিলৈ গলো কিন্তু কোনো ধৰণৰ ৰাস্তা দেখাব নোৱাৰিলে যে 7 কন্টেইনাৰ বৰা চাউল কেনেকে গুটাই কেনেকে পঠিয়াম ঠিক আছে তাৰ পিছৰ মই কাহিনীটো কৈছো যে যেটো হল এই ভ্যালেন্সিয়াৰ এইখন আলিমেণ্টেৰিয়া হৈছে পৃথিৱীৰ ওয়ান অফ দা লাৰ্জেষ্ট ফুড এণ্ড বেভাৰেজ ফেষ্টিভেল বিৰাট ডাঙৰ ভাবিব নোৱাৰা ডাঙৰ তাতে আমি মই দেখা পালো এইটো এটা ইজাদি বুলি এটা ওয়াইন এটা এই ওয়াইনটো খাবৰ কাৰণে অলপমান কেহা কিয় খুদতে কলে যে এইটো আঙ্গুৰৰ বাকলিৰ পৰা বনাইছে তে মই অলপ আচৰিত আঙ্গুৰৰ বাকলিৰ পৰা কিয় বনাইছে কৈছে যে আঙ্গুৰৰ বাকলিটোৰ পৰা যদি উলাই দিয়ে তেনে বাকি আঙ্গুৰখিনি দি ওয়াইন বনালে ওয়াইনটো আৰু মিঠা হয় আৰু উৎকৃষ্ট ওয়াইন হয় সেই কাৰণে এতিয়া পৃথিৱীত ভ্যালেন্সিয়াৰ ওয়াইনে পৃথিৱীৰ বজাৰত বিৰাট ডাঙৰ খলকনি কৰিছে গতিকে ইজাদি নিচা ব্ৰ্যান্ডবোৰো এতিয়া ভ্যালেন্সিয়ালে গুচি আহিছে মইছো আচ্ছা তেতিয়া এইটো মই জানিব যাব লাগে এইটো মই শিকিব যাব লাগে তেতিয়া মই গম পালো যে আমাৰে এজন অশোকা ফেলো ৰাউলে তেখেতে ভ্যালেন্সিয়াত এই গোটেই মডেলটো কাম কৰিছে
আৰু আৰু এই ভেলেন্সিয়াত যেতিয়া ৰাহুলে এই মডেলটোত কাম কৰিছে কেনেকৈ কৰিছে মই যেতিয়া জানিবলৈ চেষ্টা কৰিলো তাৰ মানে সবতকৈ সৰু খেতিয়কজনৰ পৰা আৰম্ভ কৰি সবতকৈ ডাঙৰ ডিষ্টিলাৰীজনৰ কমপ্লিট সোশিয়াল যেটো ৰেসপন্সিবিলিটি সামাজিক সুৰক্ষাৰ যেটো ৰেসপন্সিবিলিটি সোশিয়াল সিকিউৰিটিৰ যেটো ৰেসপন্সিবিলিটি এটো ৰাহুলৰ ফাউন্ডেশনে চাই কেনেকৈ চাই যে ভেলেন্সিয়াৰ পৰা প্ৰত্যেক লিটাৰ ওয়াইন যেটো বিক্ৰী হয় তাৰে এটা পাৰ্সেন্টেজ পইচা আহি প্লাই এই ফাউন্ডেশনটোত জমা হয় আৰু এই ফাউন্ডেশনটোত যেটো সৰকাৰি এই ওয়াইন ইন্ডাস্ট্ৰি যেটো গ্ৰান্ট আছে কিবা পইচা যদি দিয়ে সেই পইচাখিনিও আহি এই ফাউন্ডেশনটোত জমা হয় আৰু এই ফাউন্ডেশনটোত গোটেই যিমান ওয়াইনৰ লগত জড়িত খেতিয়কৰ পৰা আৰম্ভ কৰি যিমান আপোনাৰ ডিষ্টিলাৰী ডাঙৰ ইন্ডাস্ট্ৰিয়েলিষ্ট বা বিজনেছৰ যিমান মানুহ আছে মেচিনাৰী ম্যানুফ্যাকচাৰাৰ সবে হৈছে এই পাৰ্টিকুলাৰ ফাউন্ডেশনটোৰ মেম্বাৰ এতিয়া এই যিখিনি পইচা জমা হয় তাৰে এটা অংশ ভেলেন্সিয়ান ইউনিভাৰ্সিটিলৈ যায় ওয়াইনৰ ৰিসাৰ্চ কৰিবলৈ R&D সেই কাৰণে তেওঁলোকে এনেকুৱা কিছুমান টেকনলজি উলাইছে যিবোৰ টেকনলজি দি বাকলিটো উলাই দিব পাৰি best of the best grape according to their soil and climatic condition produce কৰিব পাৰি আঙ্গুৰবোৰ মিঠা কেনেকৈ কৰিব পাৰি এইবোৰৰ ওপৰত দিন ৰাতি গৱেষণা চলিছে যাতে ভেলেন্সিয়াই পৃথিৱীৰ সবতকৈ ভাল ওয়াইন বনাব পাৰে দুই নম্বৰ যিখিনি মানুহে তাতে ওয়াইন বনাবৰ কাৰণে কৃষকজনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মানুহ ডাঙৰ ধনী ডিষ্টিলাৰী কোনেও কাৰো হেলথৰ কাৰণে চিন্তা নকৰে হেলথৰ কাৰণে চিন্তা কৰে ফাউন্ডেশনটোৱে আৰু হেলথৰ ইন্সুৰেন্সৰ পইচাটো ফাউন্ডেশনটোৱে দিয়ে এই পইচাখিনিৰ পৰা যেটো পইচা ওয়াইনৰ পৰা কালেক্ট হয় ওয়াইন যেটো বিক্ৰী হৈছে ভেলেন্সিয়াৰ পৰা গতিকে এজন ক্ষুদ্ৰ কৃষকৰ পৰা এজন ধনী ইন্ডাস্ট্ৰিয়েলিষ্টৰ লকে সকলোৰে স্বাস্থ্যৰ দায়িত্বটো ফাউন্ডেশনৰ আৰু ফাউন্ডেশনটোৱে এটা ইন্সুৰেন্স কোম্পানীত কৰি থৈছে যে পৃথিৱীৰ সবতকৈ ভাল চিকিৎসা যদি সবতকৈ ধনী মানুহজনে পাব সবতকৈ দুখীয়া মানুহজনেও সেই সেম চিকিৎসাটো পাব কাৰণ দুজনে ইকুৱেলি ইম্পৰ্টেন্ট ইন্ডাস্ট্ৰিটো বাছি থাকাত বা ইন্ডাস্ট্ৰিটো পৃথিৱীৰ নাম্বাৰ 1 হ'বলৈ যোৱাৰ কাৰণে 3 নম্বৰ কথাটো হৈছে যে তেওঁলোকৰ যেটো সোশিয়াল সিকিউৰিটি বুলি কোৱাৰ লগে লগে তেওঁলোকৰ লাইফৰ ৰিস্ক hey লাইফৰ ইন্সুৰেন্স কৰা এডুকেশনাল চেস লৰা চলি পঢ়া শুনাৰ এটা স্কুলৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি গোটেই বস্তুটো নিয়ন্ত্ৰিত কৰা আৰু হাউচিং পলিসি তেওঁলোকৰ সুৰক্ষা এটা ঘৰ সুৰক্ষিত ঘৰ এটা হোৱা তাৰ লগত ৰিটায়াৰমেন্ট বেনিফিট এই গোটেইখিনি এই ফাউন্ডেশনৰ ওয়াইনৰ পইচা পা আহে বাকি বেচা কিনা কিবা কিবি এইবোৰ বিজনেছ চলি থাকে সেইটোৰ কাৰণে ভেলেন্সিয়াই আজি পৃথিৱীত ইমান ডাঙৰ কাম কৰিব পাৰিছে এইটো শিকাৰ লগে লগে মই ঘূৰি আহিলো ঘূৰি আহাৰ সময়ত ইউৰোপত বহুত দিন ঘূৰিলো ঘূৰি পিচ কৰতে হেৰি পালো আপোনাৰ মোক বহুত পইচা অলপকৈ পইচা দিলে মই অলপমান পইচা লৈ পেলাই ঘূৰি আহিলো আহি দেখিলো যে ভেলেন্সিয়াৰ মডেলটো যদি আমি উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতবৰ্ষত কৰিব লাগে ইয়াতে বহুতখিনি বস্তু বেলেগ স্পেইনৰ লগত বা ইউৰোপৰ লগত নিমিলে গতিকে আমি শিকিব লাগিব যে এই চিন্তাবোৰ আমি কেনেকৈ কৰো গতিকে 2015 সেপ্টেম্বৰৰ পৰা আমি নংপুত বহিলো আৰু এই প্ৰায় 2 বছৰ কালত আমি বিভিন্ন গাঁওবুঢ়া সকলক মাতি আনি বুজালো তেওঁলোকক কিবা কিবি দিলো গাঁওবুঢ়া সকলে আমাক গাঁওবুঢ়াৰ পৰা কিছুমান স্মাৰ্ট ডেকা লৰা চলি দিলে এই ডেকা লৰা চলিবোৰক আমি ট্ৰেনিং দিলো দি প্লাই সমীক্ষা কৰালো সমীক্ষা কৰি গভৰ্ণমেণ্টে আমাক ফ্লেগ অফ কৰিলে কৰাৰ লগে লগে আমি গাঁৱে গাঁৱে গৈ প্লাই এই সজাগতা দি কৰিলো মাশৰুমৰ ওপৰত যে খেতি কৰি খাব পাৰি আৰু খাসিয়া গাঁও মানে মেঘালয়া হৈছে 5th মালনুৰি ষ্টেট ইন দা কান্ট্ৰি সেই কথাবোৰ গম পালো তেওঁলোকৰ গাঁৱত থাকি বিভিন্ন সমস্যাবোৰ দেখা পালো এইটো এটা ট্ৰেনিং প্ৰগ্ৰামৰ পিছৰ দৃশ্য আমি তেওঁলোকক মাশৰুমৰ ওপৰত বহুত প্ৰায় 50খন গাঁৱত ট্ৰেনিং দিলো এই সময়ছোৱাত মই গাঁওবোৰত থাকি কিছুমান বস্তু ৰিয়েলাইজ কৰিলো ঘৰতে এখন সৰু কিতাপ এখন প্ৰায় 50 পেজৰ কিতাপ এখন লিখি পেলাই উলিয়ালো সেইখন খাসিত ট্ৰান্সলেট হল আৰু এইজন খাসি তেওঁলোকৰ সাহিত্য সভাৰ প্ৰেসিডেন্ট আছিল আৰু মাজৰজন MBDৰ ডাইৰেক্টৰ আইবেন স্যাৰ আৰু এটো আমি এখন খাসিয়াত কিতাপ এখন পাবলিশ কৰিলো
আৰু তাৰছত আমাৰ এইখন ট্ৰাকখন আমাৰ ক্লিয়াৰেন্স ফাউণ্ডেশ্যন আমি এটা দৰিদ্ৰতা দূৰ কৰা এলিভেশ্যন অফ পভাৰ্টি এটা এৱাৰ্ড এটা পাইছিলো 2004 চনত সেই এৱাৰ্ডটোৰ পৰা ট্ৰাকখন পাইছিলো আমি গাঁৱে গাঁৱে খেৰ যিহেতু পাহাৰৰ গাঁওবোৰত কম আমি খেৰ লৈ গৈ পেলাই দিলো দিয়াৰ পিছত ঘৰ চৰ কেনেকৈ বনাব লাগে দেখালো তেওঁলোকক গুটি চুটি দিলো তেওঁলোকে উৎপাদন আৰম্ভ কৰিলে তেওঁলোকক সংগঠিত কৰি বজাৰলৈকে উলিয়াই দিয়ালৈকে এইটো আমি IFCN মানে ইণ্ডিজিনিয়াছ ফাৰ্মাৰ্ছ কনচৰ্টিয়াম নেটৱৰ্ক বুলি এটা নেটৱৰ্ক এটা বনাই আমি তেওঁলোকক ৰেজিষ্টাৰ কৰি তেওঁলোকৰ বেংক একাউণ্ট খোলাই আমি এই গোটেইখিনি শিকিলো 2 বছৰত কৰিবলৈ আৰু যেটো আমি আগতেই কৈছিলো যে মাশৰুমৰ ইম্পৰ্টেন্সটো বুজালো তেওঁলোকক আৰু এতিয়া দেখা পাইছো যে আমি প্ৰায় 8 বিধ কাঠফুলা যিকেটা কাঠফুলা আপোনালোকে দেখিছে অয়েষ্টাৰ শিটাকে মিল্কি লায়ন্সমেন পৰ্চিন ইনাটকে লুচিডিয়াম এনেকুৱা ধৰণৰ মাশৰুমবোৰ আমি কৰা কথা চিন্তা কৰিছো উত্তৰ পূৰ্বাঞ্চলত অতি সহজে হ'ব আমাৰ বতৰত যদি আমি অসমখন গুৱাহাটীৰ পৰা 300 কিলোমিটাৰৰ ৰেডিয়াস এটা টানি দিও পৃথিৱীত কৰিব নোৱাৰা কাঠফুলা একোৱে নাই আৰু আপোনালোকক জনাবলৈ কওঁ যে ট্ৰাফল বুলি এটা খোৱা বস্তু আছে যেটো কাঠফুলা হয় মাশৰুম হয় হেতু পৃথিৱীত সবতকৈ দামী বস্তু আৰু ট্ৰাফলৰ খেতিও মই গৈ পেলাই ইউৰোপত চালো গটিকে আমি দেখিছো অৰুণাচলৰ ডিৰাং এৰিয়াটো ডেফিনেটলি ট্ৰাফলৰ খেতিৰ কথা চিন্তা কৰিব পৰা যায় আৰু যেহেতু পৃথিৱীৰ সবতকৈ দামী খাদ্য এইটো কথা আমি চিন্তা কৰিব পাৰো এটা অয়েষ্টাৰ মাশৰুম বুলি ক'লে এইটো হল অয়েষ্টাৰ মাশৰুম ই 24 ডিগ্ৰী প্লাস মাইনাস 2 20 বা 30 ডিগ্ৰী ভিতৰত হয় গটিকে অসমত প্ৰায় গোটেই বছৰে কৰিব পাৰো এইটো মিল্কি মাশৰুম 30 বা 40 ডিগ্ৰী সেন্টিগ্ৰেডত হয় এইটো গৰম কেদিন কৰিব পাৰো এইটো বাটন মাশৰুম এইটো ঠাণ্ডা জায়গাত হয় ঠাণ্ডা কেদিন কৰিব পাৰো এইটো আমি বৰ বিশেষ মনোনিবেশ নকৰো কি এইটো বহুত কেমিক্যাল লাগে মাশৰুম ডেভেলপমেন্ট ফাউণ্ডেশ্যনে একো কাম কেমিক্যাল দি নকৰে আমি যি কাম কৰো অৰ্গেনিক কৰো আৰু এইটো শিটাকে মাশৰুম এইটো আমি মণিপুৰত কৰিছিলো এইটো আমি অকল আমাৰ পাহাৰবোৰতে মেইনলি কৰিব পাৰো অসমত কৰিলে খালি খুব কম সময় ঠাণ্ডাৰ সময়ত অলপ হ'ব পাৰে এইটো অতি হাই ভ্যালু মাশৰুম এইটো প্ৰায় 4-5 টন ডেইলি মিনিমাম 4-5 টন ডেইলি প্লেনেদি বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষলৈকে আহে আৰু মই INA মাৰ্কেটত শিটাকে মাশৰুম 1000 টকাৰ পৰা প্ৰায় 4500 টকালৈকে বিক্ৰী হোৱা নিজে দেখিছো গটিকে ভাৰতবৰ্ষত শিটাকে মাশৰুমৰ বিক্ৰী হয় আৰু ইয়াৰ এখন প্ৰায় 5000 কেজি 2000 টকা এভাৰেজ ডেইলি বিক্ৰী প্ৰায় 1 কোটি টকাৰ মাশৰুম ডেইলি বিক্ৰী হয় এইটো এটা মাশৰুম যেটো লায়ন্সমেন মাশৰুম মই 2017 চনৰ নৱেম্বৰত মই সিংগাপুৰত অলপমান কাম কৰিছিল এটা সিটিজেন ফাৰ্ম বুলি তেওঁলোকৰ লগত এইটোৰ ওপৰত কাম কৰি পেলাই তেওঁলোকৰ ট্ৰেইনবোৰ লৈ আহিছো আহি পেলাই আমি সৰুকৈ অলপমান বনাইছো আৰু এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্লাইমেট অসমতো এইটো ঠাণ্ডা সময়ত হ'ব আৰু এইটো এটা নতুন ৰিসাৰ্চৰ পৰা গম পোৱা গৈছে যে এইটো এলজাইমাৰৰ কাৰণে খুব ভাল আৰু এইটো খাবলৈ এটা লবষ্টাৰৰ নিচিনা ডাঙৰ মিছা মাছ যেটো সাগৰীয় মিছা মাছ হেনুকা টেস্টি আৰু এইটো খুব সুন্দৰ এইটোৰ ওপৰত কাম কৰাটো আমি বিচাৰিছো আৰু যেহেতু এটা বায়োটেকনলজিৰ লগত আমাৰ হেৰি হৈছে আমি IST টো দি থৈছিলো IIT কো দি থৈছো এইটো সিংগাপুৰৰ পৰা আনা পিছত কালচাৰটো গটিকা কালচাৰটো আমাৰ হাতত সতেজ কালচাৰ আছে গটিকা আমি এইটোৰ ওপৰত কাম কৰিব পাৰিম এতিয়া মই আপোনালোকক সোশ্যাল এন্টাৰপ্ৰাইজ আমি এটা সফলভাৱে গঠন কৰা এটা ৰাস্তা এটা পটপট দেখাই দিও যে আমি এই আসাম ষ্টেট ৰুৰাল লাইভলিহুড মিছনৰ লগত লগ লাগি পেলাই আমি 2018 চনৰ জানুৱাৰীৰ পৰা এটা প্ৰজেক্ট আৰম্ভ কৰিলো এই প্ৰজেক্টটোত আমি কাঠফুলা খেতিৰ পৰা উৎপাদনৰ পৰা আপুনি দেখিছে পোষ্ট হাৰ্ভেষ্টিং মেনেজমেন্টৰ পৰা পেকেজিং মাৰ্কেটিং আৰু একদম বজাৰলৈকে বিভিন্ন কাঠফুলা বস্তু উলোৱালৈকে আমি কাম কৰিলো আৰু আমাৰ এচিভমেন্টটো হল জানুৱাৰী 2018 আৰু জুন 2019 ভিতৰত আমি প্ৰায় 25 লাখ টকাৰ 24,30,000 টকাৰ মাশৰুম বিক্ৰী কৰিলো তেওঁলোকৰ এনুৱেল প্ৰডাকচন কেপাসিটি 250 মেট্ৰিক টনলৈকে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড আপ কৰিলো এটা সময়ত এই 200 গৰাকী বাইদৰ ঘৰত 64,500 বেগছ কৰিব পৰা ক্ষমতা আমি তৈয়াৰ কৰালো কেনেকে কৰিলো ইমান কম সময়ৰ ভিতৰত আমি প্ৰথমতে গৈ তেওঁলোকক চালু কোট এই ঘৰবোৰ হ'ব পাৰে এটা
মেছিভ সাৰ্ভে কৰিলো সোশিও ইকোনমিক সাৰ্ভে কৰিলো এৰিয়া সাৰ্ভে কৰিলো তাৰ পিছত বিশাল সজাগতা কৰিলো প্ৰায় 88খন গাঁৱত আমি সজাগতা কৰিছো 4,500 মানুহক আমি সজাগতালে আনিছো তাৰ পিছত আমি তেওঁলোকক series of training দেখিছে খেৰ ঘৰ বনোৱা খেৰ দিয়া টুপলা বনোৱা বয়লিং কৰা each and everything প্ৰত্যেকটা বস্তু হাতত ধৰি ধৰি শিকাইছো শিকাই প্লাই এই গোটেই ক্লাষ্টাৰটো ডেভেলপ কৰাৰ লগে লগে সেই তলত দেখিছে মাইকী মানুহগৰাকী এই ইয়াতে এইখন ফটোত নাকত হেৰি লগাই এইটো কৰোনা হোৱাৰ আগত দেই গতিকে কৰোনাৰ কাৰণে নাই লোৱা হেৰিবোৰ আপোনাৰ এইটো ITPF-ত ফুড প্ৰসেসিং টেকনলজি ইনষ্টিটিউট অফ ফুড প্ৰসেসিং টেকনলজিত বড়ি বনোৱা মাছৰুমৰ পৰা চিপছ বনোৱা মাছৰুমৰ পৰা নানা ধৰণৰ বস্তু বনোৱা সজাগতা তাৰপিছত ইনভেন্টৰী মেনেজমেন্ট কাক কয় লজিষ্টিক মেনেজমেন্ট কাক কয় ইনভেন্টৰী মেনেজমেন্ট আমাৰ আসাম ইনষ্টিটিউট মেনেজমেন্টৰ প্ৰফেসৰ এজনে শিকাইছে প্ৰাঞ্জয় দাস তেখেতে একদম যেনেকে ৰান্ধিব গলে মাছৰ টেঙা কিমান হালধি লাগিব কিমান কি লাগিব আগতীয়াকৈ যোগাৰ কৰিব লাগে এনেকে ধৰণৰ ইনভেন্টৰী মেনেজমেন্টটো শিকাইছে আৰু এইটো কৰি প্লাই আমি এই গোটেইখিনি পাৰিলো আৰু এইটোত আমাৰ প্ৰথম আমি যতে যাও 25 জনীয়া ক্লাষ্টাৰ এটা কৰো আৰু এই 25 জনক এখন স্কুল পাতি লও স্কুলখনক কও মাশৰুম ডেমনস্ট্ৰেচন সেন্টাৰ ইউনিট আৰু মাশৰুম ডেমনস্ট্ৰেচন ইউনিটটোত এটা মাশৰুমৰ গ্ৰোইং হাউস থাকে দেখিছে আমি সব ইউজড আমি পেলনিয়া বস্তু দি বনাইছো বাঁহকেডালত ইউজ ফ্লেক্স আৰু এখন নাইলন নেট আৰু এখন গ্ৰীণ শেড নেট এই তিনটা বস্তু অতি সস্তা আৰু 3 পৰা 4 দিনৰ ভিতৰত এটা ফাৰ্ম ৰেডি হৈ যায় আমি সহজ কৰি পেলালো 12 মাহে খেতি কৰিব পৰা সায়েন্সক অতি সহজে ব্যৱহাৰ কৰিলো কৰি পেলা আমি 4 পৰা 8 ডিগ্ৰী সেন্টিগ্ৰেড কমাই দিলো গোটে 12 মাহে মাশৰুম খেতি কৰিব পৰা হৈ গল তাৰ পিছত হৈছে যে আমাৰ এই অভিযানটো নাম আছিল পুষ্টি অভিযান আৰু আমি খেৰ কাটা মেচিনৰ পৰা আৰু এটো ভাৰ্মি কম্পোষ্ট খেৰ খেতি হৈ যোৱাৰ পিছত ভাৰ্মি কম্পোষ্ট বনাই যাতে আকৌ পুনৰ শস্যটো মানে সয়ললে গুচি যায় ধান খেৰখিনি শুকান খেৰখিনি মানুহে বন্ধ হৈ গৈছে নেকি হয় হেল্ল' প্ৰচেছটো বন্ধ হৈ গল নেকি হেল্ল' নাই ঠিক আছে প্লিজ গো শুনি আছো চলি আছে ঠিক আছে এটা আমি ক্লাষ্টাৰটো যেতিয়া 25 জনীয়া বুলি কৈছো আমাৰ এটা 25 জনীয়া ক্লাষ্টাৰত এটা এমডিও থাকে আৰু 4টা সিপিইউ থাকে তাৰমানে ৰাতিপুৱা 4 জন খেতিয়কে এটা ঠাইত আহে তেখেতসকলৰ কাঠফুলাখিনি ছিঙি পেলাই আৰু তেওঁ পটাপট কোৱালিটিটো চেক কৰি হেতুক সিপিইউ বুলি কও যত 4 জন খেতিয়ক আহে এই তলৰ পৰা আপুনি যদি চাই 4 জন আইপিইউ ৰাতিপুৱা আহিব সিপিইউ জনে কোৱালিটিটো চেক কৰি লৈ যাব এমডিও এনেকে এই 4 জন ইনটু 5 20 জনৰ বস্তু 4 জনে লৈ আহি এটা ঠাইত জমা কৰি দিয়ে আৰু এনেকুৱা 8টা আমি ক্লাষ্টাৰ ফৰ্ম কৰিছিলো এই 8টা ক্লাষ্টাৰৰ পৰা আমাৰ গাড়ীখন ৰাতিপুৱা গৈ পেলাই 8টা জায়গাৰ পৰা পিকআপ কৰি মাশৰুমটো লৈ আহি পেলাই আমি 145 আউটলেটছত গুৱাহাটীত ডিস্ট্ৰিবিউট কৰি দিও নহলে আমি তাক প্ৰসেসিং ইউনিটলৈ লৈ গুচি যাও হেনেকে কয় আমি যোৱা বছৰ 24 লাখ টকা মাশৰুম বিক্ৰী কৰিছো নহলে আমাৰ কিছুমান হোলসেলাৰ আছে এই হোলসেলাৰবোৰে বিভিন্ন ঠাইলে ডিমাপুৰলে অৰুণাচললে আৰু ভুটানলে লৈ গুচি যায় তাৰ লগে লগে আমি সজাগতা সমীক্ষা ঘৰে ঘৰে গৈ পেলাই মাশৰুম বিক্ৰী কৰিছো মাশৰুমৰ সজাগতা কৰাইছো আৰু আমাক ডাউনটাউন ইউনিভাৰ্সিটি বিভিন্ন ইউনিভাৰ্সিটি নেৰিম আসাম ইনষ্টিটিউট মেনেজমেন্ট এনেকুৱা ইউনিভাৰ্সিটিবোৰে ইন্টাৰ্নবোৰ দি পেলাই সহায় কৰিছে হেল্ল' আৰু আমি আনকি হংকংলে এক্সপোৰ্টও কৰিছো বিভিন্ন হেৰিটো এখতকৈ বেছি দোকানত বিক্ৰী কৰিছো আৰু আইআইটি হোষ্টেলবোৰতো আমি মাশৰুম বিক্ৰী কৰিছো আৰু তেওঁলোকক আমি মাশৰুমৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনাবলৈ আমি শিকাইছো মাশৰুমৰ মোমৰ পৰা পিঠাৰ পৰা চাউৰ পৰা বিভিন্ন মানে জাস্ট নেম ইট ইউ হ্যাভ ইট নাৰিকলৰ লাৰু টেকেলি মুখত দিয়া পিঠা ঘিলা পিঠা সবতে মাশৰুম দি পেলাই বনাইছে আমি বিভিন্ন জায়গাত এৱাৰনেস প্ৰমোশন কৰিছো আৰু তাৰে ভিতৰত যেটো আমাৰ এসএসজি ইয়াতে সাৰাস মেলা আছিল ডিসেম্বৰ 2018ত
তাতে 10 দিনত আমি 1,03,000 টকাৰ মাছৰুমৰ বস্তু বিক্ৰী কৰিছো গুৱাহাটীত মানে 8 ফুটৰ দোকান এখনত তাতকৈ বেছি নোৱাৰিলো মানুহ ৰখি ৰখি গুচি গ'ল তাৰমানে আৰু আমি দিল্লীত 13 দিনত 2,54,000 रुपीजर माशरूমৰ বস্তু বিক্ৰী কৰিছে এবং বিভিন্ন ধৰণৰ মাশৰুমৰ বস্তু বনাইছো যিবোৰ আপুনি দেখিছে ইয়াতে এইখন থালিত মাশৰুমৰ খাৰৰ পৰা মাশৰুমৰ টেঙাৰ পৰা মাশৰুমৰ ভাজিৰ পৰা মাশৰুমৰ বৰ ভাজি অসমীয়া থালি এখন মাশৰুমৰ পাপৰ অসমীয়া থালি এখন কিন্তু মাশৰুমৰ গোটেটো আমি হেনুকা অসমীয়া থালি বিক্ৰী কৰিছিলো তাতে এনেকে আমি 2,54,000 অকল দুগৰাকী বাইদেউ আৰু মই গৈছিলো আমি তিনিজনে 2,54,000 বিক্ৰী কৰিছো গতিকে আমাৰ ভৱিষ্যতলৈ আমি দেখিছো যে আমি এই ক্লাষ্টাৰ মুভমেন্টটো আমি যদি শক্তিশালী কৰো তেতিয়া হলে অসমত এতিয়ালৈকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অকল মাশৰুম ডেভেলপমেন্ট ফাউণ্ডেশ্যনে এতিয়ালৈকে প্ৰায় 80,000 মান মানুহক আজি 26 বছৰত ট্ৰেইনিং দিছে আৰু আমাৰ লগত লগ লাগি আৰু বেলেগে আমাৰ পৰা বা বেলেগে দিয়াৰ ট্ৰেইনিং খিনি যিমান মানুহে যত ট্ৰেইনিং দিছে সায়েন্স সোসাইটিও দিছে এসটেকে কৰিছে কিমান অৰ্গানাইজেচনে ডনবস্কোই কৰিছে কৃষি বিভাগে কৰিছে ইউনিভাৰ্সিটিয়ে কৰিছে এই গোটেই মানুহখিনিক আমি এটা স্কিল কাউন্সিলৰ লগত লগ লাগি এবাৰ আমি স্কিল কাউন্সিলৰ এটা সেন্টাৰ হলো আৰু আমি এতিয়া গোটেইখিনি মানুহক সমীক্ষা কৰি উলিয়াব খুজিছো যে কিমান মানুহ মাশৰুম ট্ৰেইন এই গোটেইখিনি মানুহক লৈ পেলাই আকৌ পুনৰ জীৱিত কৰি এই মানুহখিনিক যদি আমি এটা ইন্ডাষ্ট্ৰিলে ট্ৰান্সফৰ্ম কৰিম বুলি ভাবো আৰু আমি দেখিছো যে আমাৰ দুটা বস্তু যিবোৰ আমাৰ লোকেল ৰাইস যেটো মই বিলাতত গৈ দেখা পালো যে আমাৰ বৰা চাউল কোমল চাউল বিভিন্ন ধৰণৰ খুদ চাউল কণী চাউল এইবোৰৰ তেওঁলোকে দেখাই নাছে আৰু এইবোৰৰ গুণাগুণিতাৰ ওপৰত তেওঁলোকৰ আমাৰ যেটো উষ্ণা কি কয় যেটো ৰঙা চাউলটো যেটো বাউধান বুলি কওঁ সেই গোটেই বস্তুবোৰৰ যেটো উপকাৰিতা এই উপকাৰিতাখিনি তাৰোপৰি আমি এটা একদম ব্যৱহাৰ নকৰা বস্তু হৈছে টপিয়কা যেটো হিমলু আলু বুলি কওঁ ভীমকল এই বস্তুবোৰৰ যদি আমি সংমিশ্ৰণ কৰি যদি আমি কিছুমান ফুড ইন্ডাষ্ট্ৰিৰ কথা চিন্তা কৰিব পাৰো তেতিয়া হলে আমিও এটা বিশাল অৰ্থনীতিৰ লগত অৰ্থনীতি কৃষি অৰ্থনীতি অসমত উত্তৰ পূৰ্বাঞ্চলত আমি অতি কম সময়ত কৰিব পাৰিম গঢ়ি তুলিব পাৰিম তাৰ বাবে আমি ডেফিনেটলি এটা সোশ্যাল এন্টাৰপ্ৰাইজ গুৰুজনাই যেটো আমাক ৰাস্তা দি গৈছে এই ৰাস্তাখিনিত ডেফিনেটলি আমি যদি ভালদৰে মনোনিবেশ কৰো আৰু আপোনালোকৰ নিচিনা বিশেষকৈ বৈজ্ঞানিকসকলে যদি আমাৰ এই প্ৰচেষ্টাটো যেনেকৈ আজি সহাৰি দিছে যেনেকৈ সদায় সহাৰি দি আহিছে ভৱিষ্যতে লগ লগাটো যদি আমাক আগবঢ়াই লৈ যায় দিহা পৰামৰ্শ দিয়ে নিশ্চয় আমি এই কাঠফুলাক লৈ পেলাই এটা বিশাল ইন্ডাষ্ট্ৰি কৰিব পাৰিম যেটো ইন্ডাষ্ট্ৰিত যেটো আমি খুটিছো যে 2025 ৰ ভিতৰত আমি 1 লাখ মানুহক জীৱিকা দিব পাৰিম হেতুলে নিশ্চয় পাৰিম ধন্যবাদ মই এখিনিয়ে প্ৰেজেন্টেচন দিম বুলি ভাবিছিলো আজি আৰু হেখিনি দিলো আপোনালোকৰ আগত তুলি পাই ধন্যবাদ স্যাৰ হয় থ্যাংক ইউ আমি এতিয়া প্ৰশ্ন উত্তৰ হিতানলৈ আগবাঢ়িব বিচাৰিছো মই প্ৰথম প্ৰশ্নটি ধ্ৰুৱজ্যোতি কলিতা ছাৰৰ ল'ব বিচাৰিছো তেওঁ প্ৰশ্ন কৰিছে কাঠফুলা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা খেৰবোৰ পিছত পশু খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপযোগী হৈ থাকেনে কি খেৰ কাঠফুলা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা খেৰবোৰ পিছত পশু খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপযোগী হৈ থাকেনে হয় মানে কাঠফুলা খেতি কৰাৰ আগতে খেৰখিনিত 0.75% নাইট্ৰজেন থাকে আৰু কাঠফুলা খেতি কৰি দিয়াৰ পাছত তাতে 3.75% নাইট্ৰজেন থাকে আৰু এই কাঠফুলা খেতি কৰাৰ পিছত খেৰখিনিত অকল মাইসিলিয়াম যেটো এডেবল মাইসিলিয়াম ৰৈ যায় সেই কাৰণে তাৰ ফুড ভ্যালু 3.75% নাইট্ৰজেনলৈকে এনহেন্স কৰে গতিকে এজনী গৰুক যদি আমি হেতু খুৱাব পাৰো ফিড এটা বনাই পেলাই ডেফিনেটলি গৰুজনী 3.75% নাইট্ৰজেন এনহেন্স হ'ব অকল গৰু বা এনিমেল ফিডেই নহয় মাশৰুমৰ পৰা ওয়েষ্টৰ পৰা আমি এতিয়া আমি ভাৰ্মি কম্পোষ্ট বনাইছো
যেটো ভাৰ্মি কম্পোষ্টত 3.75% নাইট্ৰজেন ফিক্স হৈ যায় আৰু এটা বস্তু আমি দেখিছো যে এই খেৰখিনিক যদি আমি গোবৰ গেছ প্লান্টত দি দিও তেতিয়া হলে 30% গেছ এনহেন্স হয় আৰু ফাস্টাৰ হয় অলপ সোনকালে গেছ প্ৰডাকশন হয় আৰু আমি তাৰ পিছতো ইয়াক আমি ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো মোৰ প্ৰশ্নত সাৰৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে yes it can be made into animal protein animal feed and also it can be used in increasing nitrogen in water for fisheries বহুতে মোৰ পৰা লৈ গৈছিল যেতিয়া মই আগতে ডাঙৰকৈ ৰাণীত কমাৰ্চিয়ালি কৰিছিলো মোৰ প্ৰায় 12000 মান বেগ একেলগে আছিল তো গতিকে মোৰ তাৰ পৰা কিনি লৈ গৈছিল ফিচাৰী থকা মানুহে ধন্যবাদ স্যার আন এটি প্ৰশ্ন লব বিচাৰিছো কাঠফুলাৰ বাবে ব্যৱহাৰ কৰা খেৰবোৰ বা অন্যান্য সামগ্ৰীবোৰ কৰাৰ বাবে কিবা কৃত্ৰিম ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় নেকি যদি হয় তেনেহলে সেইবোৰৰ ফলনি থলুৱাভাৱে পোৱা বনৌষধিৰ পৰা উৎপাদিত দ্ৰব্য প্ৰয়োগৰ সম্ভাৱনা আছে নেকি সাক তাৰমানে এই কথাটো অলপমান কেনেকুৱা মই যত ট্ৰেনিং লৈছিলো কি হল শুনি আছে না কিবা এটা হল দেখোন হয় স্যার না মই শুনি আছো ট্ৰেনিং লৈছিলো তাতে সাইন্টিফিক অৰ্গানাইজেচন তাতে আমাক বেভাসিন সেবাস্টিন কিবা কিবি ইউজ কৰিবলৈ কৈছিল কেমিক্যাল কিন্তু মই যেতিয়া ভালদৰে পঢ়িলো যে মাশৰুমত ৰেসিডুয়াল এফেক্ট হয় গতিকে আমি মাশৰুম ডেভেলপমেন্ট ফাউন্ডেশনে আমাৰ ফাৰ্মাৰক যদি আমি কিবা যদি ৰাসায়নিক পদাৰ্থ দেখা পাওঁ তেতিয়ালে আমি এই ফাৰ্মাৰজনক আমি ব্ল্যাকলিষ্টে কৰি দিওঁ গতিকে আমি কোনো ধৰণৰ কেমিক্যাল ব্যৱহাৰ নকৰাকৈ যাতে কাঠফুলা খেতি কৰে এইটো আমি অত্যন্ত স্ট্ৰিক্টলি চাওঁ গতিকে মইতো মোৰ ফাৰ্মত নিদুৱে আৰু আমাৰ লগত কাম কৰি থকা বেছিভাগে এই কথাটোত বিশ্বাস ৰাখা মানুহজনকহে আমি ফাউন্ডেশনৰ মেম্বাৰ কৰো যে আমি জৈৱিক আৰু মানুহক আমি প্ৰফিটৰ কাৰণে কোনো ধৰণৰ কেমিক্যাল বা বিষ নিদু একদম বেয়া কথা কোনো ধৰণৰ কেমিক্যাল দিয়াটো কাঠফুলা খেতিত একেবাৰে বেয়া কথা মই কাৰো কোনো বিজ্ঞানীৰ কথা মানি নলওঁ আৰু আমি নিদু অত্যন্ত ষ্ট্ৰিক্ট ধন্যবাদ স্যার আমার হাতত আন এটি প্ৰশ্ন আহি পৰিছে ডক্টৰ নিতুমণি কলিতাই প্ৰশ্নটি আগবঢ়াইছে if button mushroom is required to be grown in lots of chemicals should we avoid to eat button mushrooms or can it be grown organically see button mushroom is a very sensitive crop number 1 and button mushroom sensitive means I have seen button mushroom specially Agaricus bisporus bitorchis can be grown in higher temperature but fruit body induction is very critical 16 degree centigrade tak lage মই দেখিছো 16 ডিগ্ৰী সেন্টিগ্ৰেডত ফ্ৰুট বডি ইন্ডাকশন হয় গতিকে এটো বিৰাট ক্ৰিটিক্যাল খেতি এটা এইটোত যদি ইনভেষ্টমেন্ট কৰিব পাৰে কৰিব লাগে আৰু জুনে ভাৰতবৰ্ষত জুনে অৰ্গেনিক খেতি কৰিম বুলি ভাবে হি এটো চিন্তাই কৰিব নালাগে গতিকে বাটন মাশৰুমটো ভাৰতবৰ্ষত যি খেতি হয় বেছিভাগে প্ৰায় 100% বুলি কলেও ভুল নহব জুনে এই 60 টকা 100 টকা 200 টকা 300 টকা 400 টকা 500 টকা কেজি গুৱাহাটীত যেটো 100 টকা বাটন মাশৰুম বিক্ৰী হৈ আছে এটো তেওঁলোকে দিল্লী সিল্লি কোবা পা আনি আছে কোবাত শিলঙত অলমান হয় কিন্তু এইবোৰৰ পা আহি থকা মাশৰুমবোৰত কি হয় তেওঁলোকে হে ফৰ্মেলিহাইড বেভেচিনত ডুবাই প্লাই পঠাই যাতে বেছি দিন ভালে থাকে যেটো আমাৰ অন্ধ্ৰপ্ৰদেশৰ মাছৰ নিচিনা কথা গতিকে হেইটো খোৱাটো কিমান ব্ৰাঞ্চনীয় হেইটো মই ডেফিনেটলি কেতিয়াও ৰেকমেন্ড নকৰো আৰু অৰ্গেনিক্যালি যদি বাটন মাশৰুম কৰা যায় অলপ ইলাইট এখন মাৰ্কেটৰ বাহিৰে বেলেগে 1000 টকা দি প্লাই বাটন মাশৰুমৰ কেজি নাখায় গতিকে ইমান এক্সপেন্সিভ অৰ্গেনিক অৰ্গেনিক হিচাপে খেতি কৰি বাটন মাশৰুম যে কোনোবাই পুছাব পাৰিব ভাৰতবৰ্ষত এটো মই নাভাবো গতিকে আমি বাটন মাশৰুমৰ ওপৰত কথাই নাপাতো মাশৰুম ডেভেলপমেন্ট ফাউন্ডেশন ধন্যবাদ স্যার আমাৰ শ্ৰোতা আৰু দৰ্শকসকলৰ যদি কোনোবাৰ পোনপটীয়াকৈ প্ৰশ্ন কৰিবলগীয়া আছে তেনেহলে তেওঁলোকে ছাৰক সুধিব পাৰে
হয় মই বৃন্দালী দেৱী মই এটা কোৱেশ্চন কৰিব বিচাৰিছো স্যাৰ আমাৰ কাঠফুলা কাঠত হয় সৰু সৰু একদম মালতী ফুলৰ নিচিনা অতি সৰু সৰু সেইটো কিন্তু খায় সেইটো বস্তু আপোনালোকে খেতি কৰি পাইছে নেকি আৰু তাৰ পৰা আমাৰ উপকাৰিতা কেনে ধৰণৰ হ'ব পাৰে অলপ জনাব নেকি ধান খেৰত হোৱাটো আমি খাওঁ কিন্তু কাঠত হয় এবিধ আছে খুব ডাঙৰ হয় সেইটো নাখালে বিষ বুলি কয় কিন্তু সৰু সৰু আৰু মালতী ফুলৰ দৰে সেইটোৰ ওপৰত স্যাৰ দুআষাৰ মান ক'লে ভাল পাওঁ কিমান উপকাৰিতা আছে আৰু আপোনালোকে সেইটো খেতি কৰি পাইছে নেকি বাইদেউ মানে সব কাঠফুলা খেতি কৰিবলৈ নাজানো আমি আৰু বেছি বিশেষকৈ মই ক্ষমা কৰিছো মই মানে কমাৰ্চৰ মানুহ হেৰি আপোনাৰ যিকেইটা 8বিধ কাঠফুলা নাম কৈছো আৰু 4বিধ মান 5বিধ মান দেখাইছো ফটো সেইকেইটাহে খেতি কৰিবলৈ আমি জানো আৰু বাকি পৃথিৱীত চাইনাৰ দুজনমান মানুহ আমাৰ তাত আহিছিল বটানিকেল সোসাইটি অফ চাইনা তেওঁলোকে 200বিধ কাঠফুলা খেতি কৰা পদ্ধতি বাহিৰ কৰিছে আৰু আমাৰ ইয়াৰে যিটো আপুনি মালতী ফুলৰ নিচিনা সৰু সৰু কাঠফুলা বুলি কৈছে সেই সৰু সৰু কাঠফুলাটো কেনেকুৱা বস্তু তাৰমানে বেজি নিগুম বুলি এটা নিগুম বুলি কয় ফেৰি টেইল মাশৰুমছ বুলি সেইটো কয় সেইটো খাই সেইটো তাৰমানে সেই হেৰিবোৰে খেতি কৰে আপোনাৰ পৰুৱাই আৰু উই সাফলুৱে এই দুটা য'ত কাঠফুলা ওলাই সেইবোৰ অত্যন্ত টেষ্টি হয় আৰু এইবোৰ কাঠফুলা মানুহে জংঘলৰ পৰা তুলি পেলাই খায় হয়তো সেইটো খাব পৰা যায় কিন্তু সেইটো মানে টাৰ্মোটামাইচিছ ইটালিয়ান সাইন্টিষ্ট এজনৰ ৰিপৰ্ট এটা মই পঢ়িছো যে কাল্টিভেশ্যন পেকেজ অফ প্ৰেক্টিছত ল্যাব স্কেলত আছে সেইটো হয়তো আৰু অলপমান কিবা আগবঢ়াব পাৰি নেকি মানে এতিয়াও কমাৰ্চিয়েল লাইনত অহা নাই ধন্যবাদ মোৰ এটা প্ৰশ্ন আছে হয় মই আসলতে এতিয়া আমাৰ আপোনালোকৰ প্ৰডাকশন বিলাক কিমান কৰিছে বহুত ঠাইত ইয়াতো আপোনাৰ মাৰ্কেটতো পোৱা যায় যে কিছুমান ড্ৰাইড মাশৰুম এতিয়া এই ড্ৰাইড মাশৰুম কৰাৰ মানে টেকনলজিটো কি খুব হাই নেকি আৰু তাৰ ফলত এইটো এক নম্বৰ কথা দুই নম্বৰ যে আমি যিটো ড্ৰাই কৰাৰ পিছত ইয়াৰ কি অলপ প্ৰটিন কন্টেন্টটো পিছত ৰন্ধাত ব্যৱহাৰ কৰাৰ পিছত প্ৰটিন কন্টেন্টটো কম্পাৰেটিভলি অলপ কমে নেকি এইটো অকমান গম পালে জানিলে ভাল হ'ব প্ৰথম কথাটো হৈছে যে ড্ৰাই মাশৰুমৰ বিষয়ে মই যদি জানিব খুজো সকলোকে যে 10 কেজি কেঁচা মাশৰুম শুকালে 1 কেজি শুকান মাশৰুম হয় আৰু আমি কাগজে পত্ৰই যদি চাই থাকো তেতিয়ালে দেখা পাইছো যে 1 কেজি মানে 100 গ্ৰাম প্ৰটিনৰ মানে ড্ৰাই ওয়েট বেসিছত প্ৰটিনটো ডিফাইন কৰা হয় আৰু 100 কেজি মানে 100 গ্ৰাম প্ৰটিনত 26.9-30% প্ৰটিন বুলি কয় ম্যাক্সিমাম কিন্তু 10 কেজি কেঁচা মাশৰুম শুকালেহে 1 কেজি শুকান মাশৰুম হয় এতিয়া 1 কেজি মাশৰুম আমি যদি কেঁচা বিক্ৰী কৰো খুব কমেও 100-120 টকা ফাৰ্মাৰ জনে পায় খুব কমেও কৈছো মই 10 কেজি শুকাই দিয়াৰ লগে লগে 1200 টকা পাব লাগে নিয়মমতে নাপায় ফাৰ্মাৰ জনে 400 500 600 টকাৰ ওপৰত কেতিয়াও নাপায় তাৰমানে আধা হৈ যায় কাৰণ ফাৰ্মাৰৰ পৰা মাৰ্কেটলৈকে এটা গ্যাপ এটা থাকে যিটো গ্যাপ ধৰক কোনোবা জনে লৈ আহিলে কোনোবা জনে পেকেটিং কৰিলে কোনোবা জনে ব্ৰ্যান্ড এটা তৈয়াৰ কৰিলে কোনোবা জনে দোকানত দিব গলে কোনোবা জনে ইনভেষ্টমেন্ট কৰিলে এই গোটেইখিনি কথা দেখা পাই ধৰক 600 টকাৰ বস্তুটো গৈ পেলাই ৰিটেইলত 1200 টকা হয় আৰু প্ৰটিন তাৰ পৰা কোৱালিটি যেটো প্ৰটিনৰ কোৱালিটিৰ কথা কৈছে এই প্ৰটিনৰ কোৱালিটিটো মই আকৌ এবাৰ কৈছো যে মই সাইন্টিফিক ব্যাকগ্ৰাউণ্ডৰ মানুহ নহয় তথাপিও মই যিখিনি এই বছৰ এইকেদিন কাম কৰি বুজিব পাৰিছো যে মাশৰুমত প্ৰটিনটো নিৰ্ধাৰণ কৰে হি কি খাইছে কোৰ বস্তু খাইছে আৰু আচৰিত হৈছো মই যেতিয়া আমাৰ যেহেতু আমি এইবাৰ 200 গৰাকী মহিলাক লৈ পেলাই আমি এটা বিশাল পৰিকল্পনা কৰিছিলো তেতিয়া আমি আমাৰ পাব্লিক হেলথ ল্যাবৰেটৰীত আমি প্ৰটিন টেষ্ট কৰিবলৈ দিলো তেওঁলোকে 47.46% প্ৰটিন পোৱা বুলি আমাক কৈছে
আৰু তেওঁলোকে টেষ্ট ৰিপৰ্টখন আমি যেতিয়া শ্বেয়াৰ কৰিলোঁ তেতিয়া গ্ৰীচৰ পৰা এজন ডাক্তৰ আহিল এণ্টি নেচাৰোপেথি অন কেঞ্চাৰ তেখেত এজন চাইণ্টিষ্ট হয় তেখেতে আমাৰ চেম্পলবোৰ লৈ গৈ পেলাই ক'লে যে কিবা এটা কাৰণে আমাক সুধিছে যে কাল্টিভেশ্যন প্ৰেক্টিচটো তহঁতে কি কৰিছ যে মই এতিয়ালৈকে যিমান অয়েষ্টাৰ কালেক্ট কৰিছোঁ তাৰ ভিতৰত তহঁতৰ অয়েষ্টাৰটোত মই নিউট্ৰিটিভ ভেলু বহুত বেছি পাইছোঁ আৰু ভিটামিন ডি কিবা এটা কি পাৰ্চেণ্টেজ এটা ক'লে মই পাহৰিলোঁ মানে ইউনিক পাইছোঁ যিটো ভিটামিন ডি এণ্টি মানে তেখেতে খুব ভাল পাইছে আৰু থাৰ্ডলি প্ৰটিনটো 47% পাইছে তেখেতে আৰু চাকৈ আমি যিবোৰ ঘৰ বনালো সেইটো পৃথিৱীত এটা ইনোভেশ্যন আমাৰ কাৰণে আমি যিটো ফ্লেক্সৰ ঘৰ দেখাইছো আপোনাক সাধাৰণতে কাঠফুলা বুলি ক'লে আমাক যিবোৰ শিকাইছিল যে একদম আন্ধাৰ জেগাত হ'ব লাগে এইটো অমুক হ'ব লাগে তমুক হ'ব লাগে কিন্তু আমি যেতিয়া এই ডিজাইনৰ ঘৰটো মই এক্সিডেণ্টলি 2008 চনত মোৰ ফাৰ্মত মই বনাই পেলাই কৰিলো কৰতে দেখা পালো উৎপাদন ভাল হ'ল হেনেকে এইটোক আমি 6 বছৰ ধৰি R&D কিছুমান ফিল R&D কৰি পেলাই ডিজাইনটো ডেভেলপ কৰিলো আৰু এইটোত 12 মাহে মাশৰুম খেতি কৰিব পাৰো আৰু 5-6 বছৰলৈকে এই ঘৰটোত খেতি কৰিব পাৰো খেৰি ঘৰত কন্টামিনেশন লেভেলটো পুতুককৈ আহি যায় তে গটিকে এই সমাধানটো হোৱাৰ কাৰণে দেখিছো চাকৈ এই সাইন্টিফিক ৰিসাৰ্চ বুৰৰো অত্যন্ত দৰকাৰ সেই কাৰণে আমি গুৱাহাটী ইউনিভাৰ্সিটিৰ লগত যে এটা টাইআপৰ কথা কৈছো যে আমাক সাইন্টিফিক এটা ষ্টাডি লাগে আৰু উত্তৰ পূৰ্বাঞ্চলত যদিও ICR আছে RRL আছে বিভিন্ন এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি আছে কিন্তু আমি এতিয়ালৈকে আজিলৈকে মই যিমান জায়গাত গৈছো সবেই জানে মই কিমান জায়গাত কেইবাৰ গৈছো যিমানখিনি তেখেতসকলৰ পৰা পাব লাগিছিল এই সিমানখিনি হয়তো পোৱা নাই মই আশা এতিয়াও এৰি দিয়া নাই ডেফিনেটলি নতুন নতুন চিন্তা দেশখনত হৈ আছে আৰু মাশৰুম লৈ পেলাই গুৰুত্ব হয়তো অলপমান কম আছিল কিন্তু এতিয়া চাকৈ গুৰুত্ব দিব আৰু বিশেষকৈ মই দেখিছো যে MC কলিতা ছাৰে যেহেতু এনেকুৱা গুৰুত্ব দিছে এইবাৰ আমি দেখিছো আমি চাকৈ কিবা এটা কৰিব পাৰিম আৰু লাখ লাখ যুৱক যুৱতীক হেৰি কিবা এটা মানে আৰু এই যিবোৰ আপোনালোকৰ প্ৰশ্ন এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিয়া এটা ইনষ্টিটিউট অন্তত আমাৰ ইয়াতে থাকে যাতে আমি এটোক এটা ইনষ্টিটিউশনালাইজ কৰিব পাৰো যাতে আমাক যেন যাতে আকৌ এই ইয়াৰ পৰা এটা চাইনিজে আহি পেলাই 20 বিধ নতুন কাঠফুলা ইয়াতে পাই গল তাহাতে যাতে আকৌ ইয়াৰ পৰা সেই কাঠফুলাবোৰ পেলনীয়া অংশ বিলি ওয়েস্ট বিলি বা খৰি বিলি লৈ গৈ পেলাই ক'বাত পৃথিৱীত ডাঙৰ বিজনেছ কৰি থাকিব আমি গমেই নাপাম টেক্সাছ বেকেটাৰ নিচিনা হেনেকুৱা যাতে নহয় আমাৰ ইয়াৰ জংঘলৰ পৰা গেনোডাৰ্মা গৈ আছে পৃথিৱীত গেনোডাৰ্মা বা বিভিন্ন ধৰণৰ কাম হৈ আছে গতিকে আমাৰ এই সাইন্টিফিক কমিউনিটি আপোনালোকৰ বিৰাট ডাঙৰ সহায় হ'ব আপোনালোকৰ সকলোৰ পৰা যদি আমি এটা হসাই এটা ইনষ্টিটিউট আৰু যেহেতু MC কলিতা ছাৰে ইমান আগ্ৰহী গুৱাহাটী ইউনিভাৰ্সিটিক যদি আমি এটা ষ্টেট অফ দা আৰ্ট এনেকুৱা এটা ফাঞ্জাই ইনষ্টিটিউট এটালৈকে ট্ৰান্সফৰ্ম কৰিব পাৰো আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি সম্পদ আছে ফাঞ্জাই নাইট গ্লোইং ফাঞ্জাই আছে কিমান ধৰণৰ বস্তু আছে 20 বিধ নতুন সায়েন্সে নাজানা ফাঞ্জাই পাইছে চাইনিজ কেটাই আহি পেলাই এই 2-3 বছৰৰ ভিতৰত গটিকে আমি কিমান ধৰণৰ বস্তু সম্পদ এটা লুকাই আছে মানে ঠিক আছে ধুনিয়া ভাল লাগিলে মোৰ কথাখিনি শুনি খুব ভাল লাগিলে আৰু মই ভাবো মোৰ মোৰ মনত কিবা কিবি খেলাইছে গতিকে মোৰ একাডেমিক ৰেজিষ্ট্ৰাৰে কিবা হি উইল কন্টেক্ট ইউ লেটাৰ অন আমি আৰু পুনৰ কথা পাতিম Thank you, sir. Okay. Thank you, sir. We have another question from a participant from Tripura, Satyabrata Aich. Is there any upcoming activity by Mushroom Development Foundation in Tripura in context of social enterprise development? Tripura, we had done 2-3 programs earlier, but right now we are this year we are concentrating mainly because of COVID. We were concentrating not because of COVID. Before COVID, we were concentrating in 2 states this year. One was Meghalaya, one was Assam. But we have introduced online classes. We have a training program that is on 2nd, and we do this twice in a month. So we can do this program anywhere for anybody, and we are tying up with lot of organizations.
like we have done with Rotary, and Rotary has sponsored one village. 25 farmers will be sending them with the kit. We have a kit, training kit. In our training kit, there is ready to grow mushroom bags, and we have mushroom spawn, and we have a booklet. If you want us to make a booklet on a special language, we will also do that. We have booklets in Assamese, we have booklet in Garo, we have booklet in English, we have a book in Khasi, and we have, I don't know whether we have stock now, but we had also developed a booklet in Bengali. So we have so far developed 5 language booklets. So we can send you the booklets, and we can give you, we can send, if you think that you want to organize a training program for Tripura, and there is 25 people, and you want us to send this kit, then we will arrange a night super and send this kit through night super or train to Tripura. So you distribute this material to 25 to 30 people maximum, and then we can have a webinar. And then we'll take the phone numbers of all these people in a WhatsApp and constantly give them guidance even beyond the training program. It will be a one-day program, and in the morning, one-day program in 4 topics. One is production technology. Number 2 is post-harvesting management. Number 3 is disease and pest management. Number 4 is economics. In economics, we also talk about market development, business plan development, value chain development, inventory management, and logistic management. So we talk about everything. So it's a one full day program of 8 to 10 hours. So this participant can join in this program. Our next program is on 2nd. For any 2nd, so it will be difficult for people from Tripura on 2nd, but nearby people we can send, or Guwahati people can, come and collect the training kit from our office, or we can send this training kit via courier to anywhere, wherever courier can reach overnight. Thank you, sir. Aru jodi kabar proshno ase tenehole koribo pare. নমস্কাৰ মই প্ৰশ্ন এটা মই লাবণ্য লাহন চতিয়া ধেমাজিৰ পৰা কৈছো প্ৰশ্ন এটা আছিলে তাৰ মানে আপুনিটো বহুতখিনি তাৰ গৱেষণা কৰিছে বা আপুনি কালচাৰ কৰিছে বা খেতি কৰিছে কাঠফুলাৰ ওপৰত আৰু বহুত অধ্যয়ন আছে নিশ্চয় আপোনাৰ কাঠফুলাৰ ওপৰত এতিয়া মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো আমি আজি প্ৰায় 30-40 বছৰ মানৰ আগতে আমি নিজে ব্যৱহাৰ কৰিছিলো কাঠফুলা খাইছিলো আৰু তেনেকুৱা ধৰণৰ কাঠফুলা আজিকালি বহুতে খাই কিন্তু বিষাক্ত খাই বহুত মানুহ তেনে ধৰণে মৰিছেও আমি যেটো মই নিজৰ কথা ক'বলৈ যাওঁতে কৈছো আমি যেটো কাঠফুলা খাইছিলো হেতু মাটিৰ ফুটি ওলাইছিলে মাটি ফুটি বগাকে ওলাই আৰু হেতু সামে সামে ওলাই থাকে অলপ দিন আমি হাৰভেস্ট কৰো ধৰক খাও আমি সৰু কালৰ কথা কৈ আছো আৰু খাই বহুত টেস্টি হয় এই মাংসৰ দৰে খাবলৈ আৰু এতিয়া যেটো কাঠফুলা হেতু টেষ্টটো বুধই তেনেকুৱাই হ'ব আৰু এই কাঠফুলাটো কিন্তু পয়জনাস নহয় আমি নেজানিছিলো তেতিয়া যে কাঠফুলা বিষাক্ত কাঠফুলা খাই মানুহ মৰে আমি তাৰ মানে সৰুতে খাই মানে বহুত ভাল লাগে মাংস নেখালেও হয় আৰু কাঠফুলাটো খালে আমাৰ হৈয়ে যায় মাংস যেন লাগে আৰু সেন্টটো বহুত ধুনিয়া খাবলৈ গতিকে এই কাঠফুলাটো আজিকালি মই দেখা নাই বা এটো মাটি ফুটি ওলোৱা কাঠফুলা কোনোবাই যে খাইছে এটো কথা মই বহুতকে সুধিও কিন্তু মই জনা নাই আমি কিন্তু সৰুতে খাইছিলো তাৰ মানে আমাৰ ঘৰৰ ভিতৰত মাটিৰ ঘৰ আছিল তেতিয়া মাটি ঘৰৰ এটা চুকত হদাই হেতু আমি নিজে খেতি কৰাৰ নিচিনা হৈ যায় মই এতিয়া মনত পৰে নেকি বস্তুটো আপুনি ইয়াৰ বিষয়ে অলপ কওকচোন কেনেকুৱা ধৰণৰ কাঠফুলা হ'ব পাৰে এটো বাইদেউ তাৰমানে প্ৰথম কথাটো মই কওঁ যে প্ৰায় 10,000 বিধ কাঠফুলা আছে আৰু এই 10,000 বিধ কাঠফুলা মোটামুটি যিবোৰ মাটি ফুটি ওলোৱা বা যিবোৰ ষ্টেণ্ডত থাকে যিটো আপোনাৰ য'ত টাইপ মানে ঠাৰিডাল থাকে আৰু ওপৰত টুপিটো থাকে হেনুকা ধৰণৰ কাঠফুলাও বহুত হাজাৰ বিধ আছে তাৰে ভিতৰত খাই বুলি যেটো কৈছে মই যেটো জানো দেই
মই আপোনাক আকৌ কৈছো যদিও মই কাঠফুলাৰ লগত 26 বছৰ জড়িত মই কমাৰ্চৰহে মানুহ বিশেষকৈ এটা মই যিখিনি দেখিছো দেখাৰ ভিতৰত বা যিবোৰ মই ওয়াইল্ড মাশৰুম খাইছো বা মই যেহেতু এই বস্তুটোৰ লগত জড়িত হৈ আছো বহুত বছৰ মই উই খাফুলৰ পৰা উলুৱা কাঠফুলাটো দেখিছো যে মানুহে খায় আৰু সেই কাঠফুলাটো দেখাত কেনেকুৱা ঠিক জাপিটোৰ নিচিনা জুঙা হয় এনেকুৱা ধৰণৰ জাপিটোৰ নিচিনা জুঙা হয় আৰু তাতে অকমান এই মাছৰ ছালৰ নিচিনা সৰু সৰু ব্ৰাউন কিবা থাকে নেকি আপোনাৰ কাঠফুলাটোত যেটো আপুনি কৈছে মাটি ফুটি উলুৱাটো থাকে নেকি লাবণ্য বাইদেউ বাইদেউ শুনিছেনে আপুনি মাটি ফুটি ওলোৱাটো গুলগুল হয় এনেকুৱা ছাতিটো কিন্তু যেতিয়া ওপৰটো জুঙা টিপটো এনেকুৱা জুঙা হয় নেকি অলপমান এনেকুৱা জুঙা হয় হ্যাঁ জুঙা হয় নেকি এনেকুৱা হয় নেকি অলপ জুঙা থাকে মানে একেবাৰে জুঙা নহয় অলপ বহল টাইপৰ হয় ছাতিটোৰ নিচিনাই হয় মানে ফুক ছাতিটোৰ নিচিনা এনেকা টুপ এটা থাকে আৰু অকমান সৰু সৰু ছাল টাইপ হেৰি হয় নেকি অলপমান ছাল এটা হয় আছে হেতু ওপৰত তেতিয়া হলে হেতু তাতে উই বাহা আছিল নেকি বাৰু উইটো নাই ঘৰৰ ভিতৰত আমাৰটো উই নাথাকে বাহিৰ ফালে ক'বাত আছিল নেকি বাহিৰত নাই ঘৰৰ ভিতৰতে সদায় হয় এইটো আমি মানে বিশেষকে আমি নিজে আচৰিত হৈছো স্পিচিছটো ক'বলে এনেকে কৈ ইমান অনুমানিক ভাবে নিশ্চয় আপোনালোকে যেটো খাই ভাল পাইছে আৰু চাক বাইদেউ বনৰীয়া বস্তুৰ লগত এটা ধৰকচোন আমাৰ লোকেল মুৰ্গীটোৰ লগত ফাৰ্মৰ মুৰ্গীয়ে পাতা পাই জানো ঠিক হেনেকুৱা আমাৰ যেটো খেতি কৰি উৎপাদন কৰা কাঠফুলা হ'ব এই কাঠফুলাটো হাইব্ৰিড হৈ যাই থাকিব এইটোক মাংস বেছি লাগিব অমুক লাগিব তমুক লাগিব কিন্তু জংগলত হোৱা যেটো মই কিছুমান কাঠফুলা খাইছো বিশেষকৈ ৰাভা সম্প্ৰদায়ে বেজি নিগুম বুলি কয় আৰু কোনোবা এগৰাকী বাইদেউ কৈছিল অথনি যে সৰু কৈ কি ফুলৰ নিচিনা ওলাই বুলি কৈছিল ফিল্ডত এই কাঠফুলাটো যেটো সোৱাদ সেই কাঠফুলা সোৱাদ কেনেকে আমি খেতি কৰা কাঠফুলাত দিম আমি মই খাওঁতে ভাবি আছিলো যে এই সোৱাদটো যদি আমি আমাৰ কাঠফুলাটো দিব পাৰিলো হয় মানুহটো একদম মানে কাঢ়ি খালে হয় কাঠফুলা সেই হয়তো ফাৰ্মত খেতি কৰা বয়লাৰ মুৰ্গীটোৰ যেটো টেষ্ট ডেফিনেটলি সেই কথাবোৰ আহিব আমাৰ অসমীয়া গৰু গাখীৰৰ যেটো গাখীৰৰ টেষ্ট হেতু জাৰ্সি গৰু গাখীৰত নাথাকে হয় এতে হ'ব লাগে ঠিক আছে হ'ব দিয়ক ধন্যবাদ থ্যাংক ইউ স্যার আমি আজিৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আহি উপস্থিত হৈছোহি আৰু মই আজি বৰুৱা ছাৰক তেওঁ আমাক ইমান ধুনীয়াকে মাশৰুম কাল্টিভেশ্যনৰ ওপৰত বহুতখিনি জ্ঞান দিয়াৰ বাবে অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা আৰু সমূহ শ্ৰোতা আৰু দৰ্শক মণ্ডলীৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো মই অসম বিজ্ঞান সমিতিৰ সমূহ কৰ্মকৰ্তাক এইলানি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো সকলো শ্ৰোতা আৰু দৰ্শক মণ্ডলীক তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আগন্তুক কাৰ্যসূচীবোৰত লগ পাই থকাৰ আশাৰে আজিৰ অনুষ্ঠান সামৰিলো ধন্যবাদ থ্যাংক ইউ স্যাৰ থ্যাংক ইউ ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ জনালো মিস্টাৰ বৰুৱালে থ্যাংক ইউ স্যার ধন্যবাদ